হোক বা অসৎকৰ্ম অভিলাষীয়ে নহওক কিয় প্ৰত্যেক জীৱ এই তিনিটা তাপৰ ভিতৰত কোনোবা এটা তাপত তাপিত হ'বই লাগিব অন্ততঃ শৰীৰটো থকালৈকে শৰীৰজনিত যিখিনি বেমাৰ আজাৰ এইবিলাক হৈছে ইয়াক সাধাৰণতে কোৱা হয় আধি ভৌতিক তাপ অৰ্থাৎ ভৌতিক শৰীৰজনিত যিবিলাক দুখ কষ্ট আধি দৈবিক তাপ যেতিয়া আমাৰ জীৱনত কোনো এটা ঘটনা আমি নভবা নিচিন্তাকৈ ঘটে ন তেতিয়া আমি কওঁ বোলে দৈব দুখত এনেকুৱা ঘটিছে যিটো কথা আমি যুক্তি তৰ্কৰে বিচাৰ কৰিব নোৱাৰো তেনেবিলাক দুখ কষ্ট সাধাৰণতে আধি দৈবিক কোৱা হৈছে আৰু আধ্যাত্মিক তাপ ভক্তজনো আধ্যাত্মিক তাপত তাপিত হ'ব লগা হয় ভক্ত উদ্ধৱ ভগৱন্তৰ ইমান এজন ঐকান্তিক ভক্ত কিন্তু তেওঁৰ জীৱনতো তাপ আছিল কাৰণ ভক্তজনে ভগৱন্তক যেতিয়া নাপায় নোপোৱালৈকে যিটো মনোকষ্ট আধ্যাত্মিক কষ্ট অনুভৱ কৰে যে ভগৱানক মই নাই পোৱা এইটো এক প্ৰকাৰৰ তাপ ইয়াক কোৱা হৈছে সহজ ৰূপত আধ্যাত্মিক তাপ অৰ্থাৎ কোনোবা ভক্ত হওক বা অভক্ত হওক কিবা এটা নহয় কিবা এটা তাপত সংসাৰত থকালৈকে অন্ততঃ তেওঁ জড়িত হৈ থাকিবই লাগিব এইটো সংসাৰৰ প্ৰকৃতি সংসাৰ মানে হৈছে অনবৰত ঘূৰি ফুৰা এতিয়া সকামতেই হওক নিকামতেই হওক আমিতো ঘূৰিয়ে ফুৰিছো ন ভালতেই হওক বেয়াতেই হওক আমি নিৰন্তৰ ঘূৰি ফুৰিছো কেৱল মনুষ্যই নহয় ব্ৰহ্মলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা আৰম্ভ কৰি পাতালত থকা নাগগণলৈকে সমস্ত জীৱন নিৰন্তৰ ঘূৰি আছে কিবা এটা উদ্দেশ্য পূৰ্তিৰ বাবে এতিয়া সেই তপ কৰিবলৈ যাওঁতে সংসাৰত তাপিত হ'ব লাগিব ভক্তি এই কাৰণে কৰা নাযায় যে ভক্তি কৰিলে বোলে ধৰ্মৰ সৈতে অকণমান জড়িত হৈ থাকিলে মানুহৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈব দুখ ইত্যাদি নষ্ট হৈ যায় আঁতৰি যায় ভক্তি সেইকাৰণে কৰিব নালাগে যে আমাৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈব দুখবিলাক আঁতৰি যাব অৱশ্যে প্ৰাথমিক স্তৰৰ ভক্তজনৰ বাবে তেনেধৰণৰ চিন্তাই আহে আমি ঈশ্বৰৰ ওচৰলৈ কিয় যাওঁ যাতে আমাৰ জীৱনত যদি কিবা কষ্ট পাব লগা আছে এই কষ্টখিনি যাতে নাশ হৈ যায় সাধাৰণ ভক্তজনে সেইটো ভাৱ লৈ যায় কিন্তু সদায় যে সেইটো ভাৱ থাকিব জৰুৰী নহয় আৰু চাবলৈ গ'লে ভক্তি কৰিলে এইবিলাক নষ্টও নহয় বেছিকৈ আহেহে কাৰণ ভগৱান কৃষ্ণই নিজেই কৈছে যি মুত কৰে আশ তাৰ মই কৰোঁ সৰ্বনাশ এইটো আকৌ কি কথা যি বোলে মোৰলৈ বেছিকৈ আশা কৰে তাৰ মই সৰ্বনাশে কৰোঁ কিন্তু তাতো ঋণাত্মক ভাবিলে নহ'ব ভগৱন্ত কৃষ্ণই যিজনৰ প্ৰত্যক্ষ কৃপা কৰে তেওঁ অন্য কাৰো ওপৰত নিৰ্ভৰশীল হ'বলৈ নিদিয়ে সৰ্বশান্ত কৰি পেলাই মহাৰাজ অম্বৰীশৰ মহাৰাজ হৰিচন্দ্ৰৰ যিটো স্থিতি যে প্ৰভু মোৰ খাবলৈও নাই তুমি খাবলৈ দিলেহে দিয়া মোৰ থাকিবলৈ নাই তুমি ৰাখিলেহে ৰখা মোৰ পিন্ধিবলৈ নাই তুমি পিন্ধিবলৈ বস্ত্ৰ দিলেহে দিয়া সংসাৰৰ কাৰো ওপৰত তেওঁ নিৰ্ভৰশীল একমাত্ৰ ঈশ্বৰৰ ওপৰত সেইটো হৈছে ঐকান্তিক স্থিতি সেই ঐকান্তিক স্থিতিটো ইমান সহজে পোৱা সম্ভৱ নহয় চাৰিও প্ৰকাৰৰ পৰা একমাত্ৰ ভগৱন্তৰ প্ৰতি যেতিয়া জীৱনটো সমৰ্পিত হয় সেইটো কোৱা হৈছে পূৰ্ণ অনন্য শৰণৰ স্থিতি তাত অন্য একো আশা কৰা নাযায় সেইটো স্থিতি সাধাৰণতে পোনপ্ৰথমতে পোৱা নাযায় প্ৰথম বিশ্বাস তাৰপিছত দৃঢ় বিশ্বাস তাৰ পাছতহে সুদৃঢ় বিশ্বাস আমি যদিও সুদৃঢ় বিশ্বাসৰ কথা কওঁ আমাৰ বাক্যতহে আছে আচৰণত নাই চকু মুদি মই দুখোজ পিছলৈ যাব পাৰিম নে নোৱাৰিম সেইটোত কিন্তু মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস নাই যে পৰিলে মোক ঈশ্বৰে ধৰিব নহয়নে আমাৰ বিশ্বাসটো থুনুকা ভক্তিয়ে সেই বিশ্বাসটো দৃঢ় কৰে আৰু ইমান চেষ্টা কৰাৰ পাছতো ইমান ঈশ্বৰৰ সত্যত বোলে ধ্যান কৰিলেই পোৱা যায় তেতাত যজ্ঞ দাপৰত বুজা কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা নহয়নে কলিযুগৰ যুগধৰ্ম নাম সেয়া সকলোৱে জানে কেৱল কলিতেই নহয় চাৰি যুগৰ মাজেৰে ভগৱন্তৰ নামেই শ্ৰেষ্ঠ কিন্তু তাৰ অৰ্থ এইটো নহয় যে কলিত ধ্যান নাই যজ্ঞ নাই পূজা নাই ধ্যান নোহোৱাকৈ যজ্ঞ নকৰাকৈ পূজা নকৰাকৈ নাম খাৰো সম্ভৱ নহয় কিন্তু সমস্যা কোনখিনিত হ'ল গছৰ তলত বহি থকাটোকে ধ্যান বুলি ভাবি লোৱা গ'ল হোমৰ জুইত আহুতি দিয়াটোকে যজ্ঞ বুলি ভাবি লোৱা গ'ল গন্ধ পুষ্পৰে অৰ্চন কৰাকে পূজা বুলি ভাবি লোৱা হ'ল সেইবাবে মানুহৰ মাজত এইখিনি বিষয় লৈ আজিও সমস্যা আছে যে এফালে কৈছে কলিত নামেই শ্ৰেষ্ঠ আনফালে আকৌ তপ জপ যজ্ঞও চলি আছে কোনটো কৰিম কোনটো ধৰিম কোনটো এৰিম আৰু চাবচোন এইকেইটাকে ভাগৱতৰ ট্ৰেণ্ড বুলি কয় আজিকালি
হয়নে? বিষয় একো নাই। এই হোম তপ জপ যজ্ঞ কৰিব লাগে নালাগে, দেৱী দেৱতা নহয়নে, মানিব লাগে নালাগে, এইকেইটা বিষয়তে চলি আছে। আৰু এইটো ধাৰতে চলি থাকিলে আৰু বেছি দিন নাই ভাগৱতৰ প্ৰতি মানুহৰ অনীহা জাগিবগৈ। বুলিব কি কৈছিল আৰু ক'ত লাগি আছে মানুহবিলাক, নহয়নে? নজনা মানুহসকলে সমস্যা সৃষ্টি কৰা নাই, জনাসকলেহে সমস্যা সৃষ্টি কৰি আছে, হয়নে? আমাৰ নিচিনা মানুহবিলাক। সেইকাৰণে বৰ বেছিকৈ বুজিবই নালাগে। বুজি থকা হ'লে ভগৱানক নাপায়, অকণমান সৰলতাৰে ল'ব লাগে। কিমান বুজিব, বুজি বুজি শেষ কৰিব নোৱাৰোঁ নহয়। কিয় কোৱা হৈছে? ত্ৰেতা ধ্যান যজ্ঞ পূজা নকৰাকৈ নামষাৰো সম্ভৱ নহয়। কেনেকৈ সম্ভৱ হ'ব? ধ্যান মানে কিনো? একাগ্ৰতা, হয়নে নহয়? নামষাৰ গাবলৈ যাওঁতে একাগ্ৰতা লাগে নে নালাগে? হ'ল বুলিয়েতো আমি গাই নিদিওঁ, মানস ৰূপত চিন্তা কৰা হয় ন। মানক চিন্তা কৰি যে সপ্ত বৈকুণ্ঠৰ পথ, মুখেৰেহে কৈছোঁ, সপ্ত বৈকুণ্ঠৰ পথখনলৈ চোৱাৰ লগে লগে কাক কেনেদৰে চিন্তা কৰিম, নহয়নে? নামষাৰ গাবলৈ যাওঁতে কাক কেনেদৰে বহাম, এইটো কি ধ্যানহে? বিনা ধ্যানত জানো নামষাৰ গোৱা পৰা যায়? গতিকে ধ্যান লাগিব, একাগ্ৰতা লাগিব। ছাত্ৰজনে পঢ়িবলৈ যাওঁতে যদি ধ্যান নালাগে বুলি কয়, হ'ব জানো? নহয়, প্ৰথম ধ্যানেৰেই আৰম্ভ হয়। সেইকাৰণে কীৰ্তনতো আপোনালোকৰ যি ভাগ আলোচনী প্ৰকাশ পাইছে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি নৈমিষ বুলি, তাতো দক্ষিণপাটৰ প্ৰভু ঈশ্বৰে আৰম্ভণিতে এটা লেখা লিখিছে কীৰ্তনৰ ধ্যান বৰ্ণনৰ কথা। তাতো কি আছে? ধ্যান, ধাৰণা, চিন্তন, নহয়নে? বিনা চিন্তনত বিনা ধাৰণাত ঈশ্বৰ ভক্তি সম্ভৱ নহয়। যজ্ঞ, সন্তান জন্ম দিয়াটো এক যজ্ঞ কৰ্ম, অন্নমুঠি পাক কৰাটো এটা যজ্ঞ কৰ্ম। মুখত যেতিয়া আমি কিবা এটা বস্তু খাই পেটত পৰেগৈ, সেই পাকটো এটা যজ্ঞ কৰ্ম। যজ্ঞ বুলি ক'লে ঘৃতাহুতি দিয়াটোৱেই নহয় নহয়। যজ্ঞ মানে হৈছে কি? কৰ্মৰ ব্যৱস্থা। বিনা কৰ্মৰ ব্যৱস্থাত কোনে একো কৰিব নোৱাৰে। ভগৱানক প্ৰাপ্তিৰ মাৰ্গ দুটাই আছে, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। কৰ্ম মাৰ্গৰ কথাটো বেদত কৈছে। কৰ্ম বুলি পৃথককৈ এটা মাৰ্গ নাই। কৰ্ম জ্ঞানতো আছে, ভক্তিটো আছে। খালি জ্ঞানত কি কোৱা যায় যে প্ৰথমতে মই জানিম, জনাৰ পাছতহে মই মানিম। এইটো জ্ঞানৰ কথা। প্ৰথমতে মই জানিব লাগিব, তাৰপিছতে মই মানি ল'ম। নজনাকৈ কিয় মানিম? এইটো জ্ঞান। জ্ঞানত প্ৰথম ধাৰণাটো, শিক্ষাটো প্ৰধান। কি ভক্তিত কি কোৱা যায় যে প্ৰথমতে মই মানিম, মানিলে মই আপোনা আপুনি জানিম। ঈশ্বৰক মই মানিম, মানিলে স্বাভাৱিকতে জানিম, তাত যুক্তি তৰ্কটো নাহে। জ্ঞান মাৰ্গত জ্ঞানক প্ৰাধান্যতা দি ভক্তিক কোনোবাখিনিত উপেক্ষা কৰি দিয়া হয়। ফলত সেই জ্ঞানে অহংকাৰো জনাবগৈ পাৰে যে মই জানিছোঁ, মই বুজিছোঁ, মই কৈছোঁ, নহয়নে? ভক্তিত সমৰ্পণক, ভক্তি মানে কি? সমৰ্পণ। ভজ ধাতুৰ লগত টিং প্ৰত্যয়যুক্ত হৈ ভক্তি শব্দটো প্ৰকট, যাৰ অৰ্থ হৈছে সমৰ্পণ। সমৰ্পণক প্ৰাধান্যতা দি জ্ঞানক লগত লোৱা যায়। কিন্তু জ্ঞান মাৰ্গত ভক্তি আছে নাই এইটোত গুৰুত্বতা দিয়া নাযায়। শিক্ষিত হ'লেই নহ'ব নহয়, হাই কোৱালিফাইড হ'লেই নহয়। ৰাৱণতো হাই কোৱালিফাইড মানুহ আছিলে, হাই কোৱালিফিকেশ্যন। আমাক লাগে ৱেল কোৱালিফিকেশ্যন, মানে বিদ্যাৱান আৰু বিদ্বান দুটা বেলেগ অৰ্থ। ৰাৱণৰ দৰে বিদ্যা নালাগে নহয়। ৰাৱণ ইমান পণ্ডিত আছিল, চাওকচোন, ইমান পণ্ডিত আৰু ইমান জ্ঞানী আছিল। ৰাৱণৰ 10টাৰ ভিতৰত 10টা গুণেই বেয়া নাছিল, এটা ভাল গুণো আছিল, যাৰ বাবে বোলে ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধ কৰাৰ পাছত এবছৰৰ বাবে প্ৰায়শ্চিত্ত আচৰণ কৰিছিল। ৰাৱণ বেয়া আছিল, কিন্তু এটা ভাল গুণ আছিল কি? ৰাৱণ এজন ভক্তও আছিল, নহয়নে? সেই মৰ্যাদাটো স্বয়ং ঈশ্বৰেও ৰক্ষা কৰি দেখুৱাইছে। গতিকে কেৱল ভক্তি কৰাটোৱে জৰুৰী নহয়, ভক্তি কৰিবলৈ যাতে কৰ্মবিলাক ভাল হৈছে নে নাই। কৰ্ম যদি শুদ্ধ নহয় তেতিয়াহ'লে ৰাম ৰাজ্যত থাকিওতো লাভ নাই। মন্থৰা ৰামৰ ৰাজ্যতেই আছিল, কিন্তু মতিটো পৰিৱৰ্তন হ'ল জানো? ৰামক বনবাসলৈ যোৱাৰ বুদ্ধি মন্থৰাইতো দিছিলগৈ, নহয়নে? সেইফালে ৰাৱণৰ ৰাজ্যতচোন বিভীষণ আছিল, বিভীষণৰ মতি নষ্ট হ'ল জানো? নহ'ল। ভগৱন্তক দেখাটোও ডাঙৰ কথা নহয়। দুৰ্যোধন, দুঃশাসন, ৰাৱণ, কুম্ভকৰ্ণ এইখিনিও ভগৱন্তক দেখিছিল, কিন্তু সিহঁত পৰিৱৰ্তন হ'ল জানো? নহ'ল। কিয়? কৰ্মবিলাক যে বেয়া। যেতিয়ালৈকে কৰ্মবিলাক বেয়া হৈ থাকিব ভাৱটো নাহে। যদি কৰ্ম ভাল হয় তেতিয়াহ'লে ভাৱ আহিব। আৰু মানুহে ইমান বেয়া কৰ্মও কৰিব নালাগে যে ভগৱন্তয়ো তেওঁক প্ৰত্যাখ্যান কৰে। এই যে দশমত এতিয়া জৰাসন্ধৰ প্ৰসংগ চলি আছে, জৰাসন্ধ তেনে এটি ব্যক্তিত্ব যে ভৈৰৱক পুজিম বুলি বহুবিলাক শ শ ৰজা নৰবলি দিম বুলি বন্দী কৰি থৈ দিছে, নহয়নে? ইমান বেয়া কাম কৰিলে
ভগৱন্তক চাওকচোন 17 বাৰ দ্বাৰকা আক্ৰমণ কৰিলে, নহয়নে? পাঠা এতিয়া কৈ গ'ল। যিজনা কৃষ্ণই শিশুকালত থাকোঁতে পুতনা অঘাসুৰ বকাসুৰক বধ কৰিছিল, জৰাসন্ধ কি ইমান শক্তিশালী ওলালেনে? 17 বাৰ আক্ৰমণ কৰোঁতে ভগৱন্ত লাহেকৈ পলাই দিয়ে। শেষত গৈ মানে বলদেৱৰ খং উঠিলগৈ আৰু বলদেৱে কৈছে, কৃষ্ণ তুমি যদি নোৱাৰা তেতিয়াহ'লে মোক দায়িত্ব দিয়া, মই জৰাসন্ধক বধ কৰিম। তুমি বাৰে বাৰে এই চল কৰি পেলাই জৰাসন্ধৰ পৰা ভয় খোৱাৰ দৰে পলাই কিয় যোৱা? তেতিয়া ভগৱান কৃষ্ণই বলদেৱকো নিবাৰণ কৰে যে নহয় দাদা, তুমিও জৰাসন্ধক বধ কৰিব নোৱাৰা। কিয় ক'লে? জৰাসন্ধক কাৰ হতুৱাই মৰুৱালে? ভীমৰ হতুৱাই। ভগৱানেতো বধিব পাৰিলেহেঁতেন, বলদেৱকো ক'ব পাৰিলেহেঁতেন, এই পুতনা অঘাসুৰ বকাসুৰ কালিক দমন কৰা সেই কৃষ্ণই আকৌ কংসক বধ কৰা কৃষ্ণই আকৌ বেলেগৰ সহায় ল'বলগীয়া হৈছে। জৰাসন্ধই ইমান বেয়া কাম কৰিলে জীৱনত যে জৰাসন্ধক ভগৱন্তই মুক্তি দিয়া নাই। কৃষ্ণৰ হাতত যদি বধ হয় জৰাসন্ধই মুক্তি পাব, হয়নে? প্ৰত্যক্ষ সেইকাৰণে ভগৱান কৃষ্ণই জৰাসন্ধক বধ কৰা নাই। দ্বিতীয়তে বলদেৱৰ হাতত মৰিলেও মুক্তি পাব। বলদেৱ স্বয়ং অনন্তদেৱৰ অৱতাৰ, নহয় জানো? চোৱাৰ লগে লগে মুক্তি পাব, নাই দিয়া। কাৰ হতুৱাই মৰাইছে, বধ কৰিছে? ভীমৰ হতুৱাই, হয়নে? কৰ্ম ভাল হ'ব লাগে। কৰ্ম যদি ভাল হয় তেতিয়াহ'লে তেওঁ গতি পাবই। ভক্তি মাৰ্গতো কৰ্ম আছে। আজি যেনেকৈ এই অনুষ্ঠানভাগ পাতিবলৈ যাওঁতে কৰ্ম কৰিব লগা হৈছে ন, বস্তুখিনি যোগাৰ কৰা, বেদী আয়োজন কৰা, আপোনাৰ চাকি গছৰ পৰা ধূপ দালিলৈকে এইখিনিতো কৰ্ম কৰা গৈছে, হয়নে? কৰ্মখিনি ঈশ্বৰত অৰ্পণ কৰিলে যে দুখ কষ্ট নাপাওঁ এইটো নহয়। ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়তে এইটো স্বীকাৰ কৰা হৈছে যে কৃষ্ণত অৰ্পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে, জানিলো মনত। যে কৰ্ম ঈশ্বৰত অৰ্পণা কৰি গ'লেও তাতো নানা বিঘ্নি আছে, কাৰণ এইখিনি কৰিবলৈ যাতে গোটাবলৈ যাওঁতে কেতিয়াবা বাধাৰো সন্মুখীন হ'বলগীয়া হ'ব ন। ঈশ্বৰৰ কাৰণে কৰিছোঁ বুলি কি চব হৈ যাব নি? নহয়। গতিকে সংসাৰখনত যেতিয়ালৈকে আছোঁ বাধা বিঘিনি এইবিলাক সকলোৰে ক্ষেত্ৰত আছে। খালি সেই কামটো কৰিবলৈ যাওঁতে যেতিয়া আমি বাধা বিঘিনিৰ সন্মুখীন হওঁ তাক সহন কৰা শক্তিটো ঈশ্বৰে দিয়ে, নহয়নে? নহ'লে চাওকচোন ভক্ত প্ৰহ্লাদ নিজৰ দেউতাকে ইমানখিনি শাস্তি দিলে, আমাৰ মানুহৰ শকতি আছেনে ইমানখিনি সহিব পৰা? আমি কৈয়ে দিলোহেঁতেন, এই কণা ভগৱন্তই মুখে পালেগৈনে, মইনো কোনটো জনমত কি পাপ কাম কৰিছিলোঁ যে ইমান কষ্ট পাবলগীয়া হৈছে। ভক্ত ধ্ৰুৱ এলা পেচা বাপেকৰ পুতেকো নহয়, জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান, গেভিটি নাই আকৌ সেই বুলি, নহয়নে? সুৰুচি মাতৃয়ে কোচতে উঠিবলৈ নিদিলে, সেইকাৰণে মাতৃও তাত দুটা ভাৱ দেখুৱাইছে, সুৰুচি আৰু সুনীতি, হয়নে? সুৰুচি যাৰ ৰুচিবোধতে গুৰুত্বতা আছে, তেওঁ সুৰুচি। উত্তমে ৰাজসিংহাসনৰ পদ নাপাব বুলি সতিনীৰ পুত্ৰ বুলি ভক্ত ধ্ৰুৱক কোচতে উঠিবলৈ নিদিলে। সেইটো মনোভাৱ নালাগে। কাৰ দৰে মনোভাৱ লাগে? সুনীতিৰ দৰে, যে যিকোনো পৰিস্থিতিটো নীতিত আছে। ভক্ত ধ্ৰুৱই যেতিয়া কান্দি কান্দি ক'লেগৈ যে মা মোক সুৰুচি মাতৃয়ে দেউতাৰ কোচত উঠিবলৈ নিদিলেহেঁতেন, সুনীতি মাতৃয়ে ক'ব পাৰিলেহেঁতেন, কিয় নিদিব, মোৰো সমান অধিকাৰ আছে, ক'ব পাৰিলেহেঁতেন নে? কোৱাটো যুগত আছিল, আজিৰ যুগত হোৱা হ'লেতো ক'লোৱেহেঁতেন, নহয়নে? সমান অধিকাৰ আছে, ৰজাৰ একে পত্নী হয়, নাই কোৱা। ক'লে কি, বোপাই আমি পূৰ্বতে চাগে হৰিক ভালদৰে নভজিলোঁ, সেইবাবে এইকণ কষ্ট আজি পাবলগীয়া হৈছে। তই হৰিক ভজনা কৰ, তই যিটো বিচাৰিছ ভগৱানেহে তোক দিব পাৰিব, নহয়নে? সমীক মুনিও যেতিয়া পৰীক্ষিতে এই মৰা সাপডাল ডিঙিত আঁৰি থৈ গৈছিল, তাৰপিছত যেতিয়া শৃংগী মুনিয়ে ক'লে দেউতা ৰজা পৰীক্ষিত আহিছিল, তোমাক এনেদৰে অপমান কৰি থৈ গ'ল, সেইকাৰণে মই তেওঁক অভিশাপ দিলোঁ। আমাৰ বাপেক হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন, বোপাই ভাল কৰিলি, মোক অপমান কৰি থৈ গ'ল, ঠিকছে শান্তি দিলি। সেইটো মনোভাৱ দেখুওৱা নাই, বহল দৃষ্টিভংগী। সেইকাৰণে কুকুৰ মেকুৰী চৰাই চিৰিকটি ইহঁতেও সন্তান জন্ম দিয়ে, কিন্তু পিতৃ মাতৃ শব্দ দুটা সিহঁতৰ ক্ষেত্ৰত আমি প্ৰয়োগ নকৰোঁ, হয়নে? মনুষ্যৰ ক্ষেত্ৰত পিতৃ বুলি ক'লে সেই নিজৰ পুত্ৰৰে নিজৰ সন্তানৰে পিতৃ এইটো নহয়, সেই সমাজত থকা প্ৰতিটো সন্তানৰ তেওঁ পিতৃ। মাতৃ বুলি ক'লে নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাৰ মাতৃ নহয়, সেই সমাজখনত থকা সেই গাঁওখনত থকা প্ৰতিটো সন্তানৰ মাতৃ, হয়নে? সেইবাবে পিতৃ মাতৃ সদা পূজিত। আদিগুৰু বুলি কিয় কোৱা হয়? জন্ম দিলেই পিতৃ মাতৃ হৈ নাযায় নহয়, হয় জানো? জন্মচোন চৰাই চিৰিকটিও দিয়ে,
সিহঁতে জানো মানুহৰ দৰে পিতৃ মাতৃৰ মৰ্যাদা পায়? নাপায়, কাৰণ সিহঁতে জন্ম দিয়ে পাহৰি যায়, এৰি দিয়ে। মনুষ্যৰ সেইটো নহয়, হয়নে? সেইবাবে মহাগুৰু বুলি কোৱা হয়। আৰু সেই মহাগুৰু কথা প্ৰসংগত এটা আহিছিল, সেইবাবে মই চুই গৈছোঁ যে এই পিতৃ মাতৃৰ বিয়োগ হ'লে যে আমাৰ যে ধৰি লওক কাজ কৰ্ম ইত্যাদি কৰাটো কৰা এবছৰলৈকে যে কয় বোলে নামঘৰলৈ নাযাবা, এনেকুৱা ধৰণৰ কথাবিলাক যে কয়, কিয় কয়? আচলতে পিতৃ মাতৃ ঢুকোৱা পাছত পৰলোকলৈ গমন কৰিলে এবছৰলৈকে পুত্ৰ নামঘৰলৈ যাব নোৱাৰে, মন্দিৰলৈ যাব নোৱাৰে, নামঘৰৰ কৰ্ম কৰিব নোৱাৰে, শৰাই দিব নোৱাৰে, তেনেকুৱা কোনো নিয়ম শাস্ত্ৰত নাই। প্ৰকৃততে আছে কি? মহাগুৰু নিপাত হৈছে পিতৃ মাতৃ, নহয়নে? মহাগুৰু নিপাত হ'লে কি কৰা যায়? পুত্ৰই এবছৰলৈকে, 1 বছৰ কিয়? কাৰণ দেৱলোকত এবছৰে এদিন হয়। ইয়াত যেতিয়া এটা বছৰ পাৰ হৈ যায়, দেৱলোকত এটা দিন হয়, নহয়নে? ইয়াত কি হয়? বিজ্ঞানেও কৈছে মহাকাশত যিমানে উপগ্ৰহসমূহ ওপৰলৈ গৈ থাকে সিমানে সময়ৰ গতিটো কমি যায়। সময় সকলো স্থানতে একেই নহয়। অন্য জীৱ মৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, সিহঁতে ইয়াতে শৰীৰেৰে অন্য শৰীৰ পাই যায়, কিন্তু মনুষ্যই লাগে। অফাৰ পাওঁ নহয় আমি বিহুৱে সংক্ৰান্তি যেনেকৈ আপোনাৰ বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰোঁ, এই কাপোৰযোৰত কিমান অফাৰ আছে, হয়নে? এই বস্তুকেইটাত কিমান অফাৰ আছে। মৰিলে যমনগৰৰ পৰা অফাৰ এটা আহে, এই যাতনা শৰীৰ, এইটো শৰীৰ অগ্নিত দাহ কৰি দিয়া যায়, আৰু যমনগৰৰ পৰা তেওঁ এটা সূক্ষ্ম শৰীৰ পায়, যিটো শৰীৰ লাভ কৰি তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগে। তাত এবছৰ সময় লাগে, কাৰণ দেৱলোকত এবছৰে এদিন হয়। যেতিয়ালৈকে নিজৰ পিতৃ মাতৃ অৰ্থাৎ নিজৰ মহাগুৰুক সপিণ্ডি, নহয়নে, পিতৃলোকলৈ দেৱতাৰ শাৰীৰলৈ পুত্ৰই নুতোলে, তেতিয়ালৈকে অন্য কোনো বৈদিক কৰ্ম কৰাৰ সংকল্প নকৰে, যেতিয়ালৈকে সেই 1 বছৰ নহয়। অন্য কোনো কৰ্মৰ সংকল্প নকৰে, সংকল্প লৈ কৰ্ম নকৰে, হয়নে? সেই পিতৃ মাতৃক দেৱতাৰ মৰ্যাদালৈ তোলাৰ পাছতহে তেওঁলোকে সেই পুত্ৰই অন্য কৰ্মৰ সংকল্প কৰে। কিন্তু সেই কথাটোকে সমাজত আমাৰ ধৰি লওক অকণমান অপভ্ৰংশ হৈ প্ৰচলন হৈ গ'ল কি পুত্ৰ এবছৰলৈকে নামঘৰলৈ যাব নোৱাৰে, বা ধৰি লওক সত্ৰলৈ যাব নোৱাৰে, শৰাই দিব নোৱাৰে, তেনেকুৱা কোনো কথা নাই। গুৰুৰ মতে চলিব লাগে। কিছু কথা মানে কি হয়, 2খন বেদ আছে, হয়নে? এখন প্ৰকৃত বেদ, এখন হৈছে লোকবেদ, হয়নে? প্ৰকৃত বেদখনত গুৰুত্ব এটা নাথাকে, আমাৰ লোকবেদত বেছিকৈ গুৰুত্ব এটা থাকে, মানে মানুহৰ মুখে মুখে প্ৰচলিত কিছুমান কথা, নহয়নে? অৱশ্যে হয়, সমাজভেদে কিছুমান নীতি নিয়ম বেলেগ হ'ব পাৰে, কিছুমান লোকাচাৰ, কিছুমান বেদাচাৰ। লোকাচাৰৰ পৰম্পৰা পৰিৱৰ্তন হ'ব পাৰে। লোকাচাৰ কিবা এটা আছে, সেইটো বোলে শাস্ত্ৰসন্মত নহয়, আমি তাক লাহে লাহে এৰি দিম, কিন্তু বেদাচাৰক ত্যাগ কৰা নাযায়, নহয়নে? বেদাচাৰটো স্বয়ং অসুৰবিলাকেও পালন কৰিছিল, নহয়নে? শাস্ত্ৰীয় বিধি অনুসৰি বিবাহ আদি কৰিছিল, শাস্ত্ৰীয় অবিধিমতেতো তেওঁলোকে একো কৰা নাই। সেইকাৰণে মই মত দিবলৈ যোৱা নাই এই সম্পৰ্কত দেই, কিন্তু আমাৰ পৰম্পৰাত সকলোতো সত্ৰীয়া মানুহে ইয়াত আছে। সত্ৰীয়া সংস্কৃতিত বা বৈদিক সংস্কৃতিত এনেকুৱা নিয়ম নাই যে এবছৰলৈকে তেওঁ নামঘৰলৈ যাব নোৱাৰে, মন্দিৰলৈ যাব নোৱাৰে, সত্ৰলৈ যাব নোৱাৰে, শৰাই দিব নোৱাৰে, সকলো কৰিব পাৰে, খালি সংকল্পলৈ কৰ্ম নকৰে। সংকল্পলৈ কৰা নাম, যেনেকৈ ধৰি লওক নামষাৰ, হয়নে? নাম গোৱাত আপত্তি নাই, মই ঘৰত ধুনীয়াকৈ ঈশ্বৰৰ নাম ল'ব পাৰোঁ, কিন্তু এই নামষাৰ গাবলৈ যাতে এইভাগ নামটো সংকল্পলৈ কৰা গৈছে ন, সেই সংকল্পটো তেওঁ নলয়, কাৰণ পিতৃ মাতৃক এতিয়ালৈকে তেওঁ পিতৃলোকলৈ বা দেৱলোকলৈ উন্নীত কৰা নাই। তেওঁলোকক সেই স্থানত পোৱাৰ পাছতে অন্য কৰ্মৰ কথা তেওঁ ভাবিব, এইটো দৰ্শন, ইয়াত বেলেগ কথা নাই। যাই হওক, ইয়াতলৈ কিবা দ্বিমত আছে নি? যদি মনত কিবা সংশয় থাকে আপোনাৰ ভাবে খোলা খুলিকৈ প্ৰকাশ কৰি দিব, কাৰণ মই ইয়াত কিবা এটা কথা কৈ গ'লে পাছত যদি সেই কথাটো লাগি মানুহৰ মনত যদি কিবা এটা থাকি যায় তেতিয়াহ'লেতো বেয়া কথা হ'ব ন। গতিকে মনত যদি কিবা দ্বিধা ভাৱ আহে খোলা খুলিকৈ কৈ দিব। আৰু যাই হওক, এতিয়া এই প্ৰসংগত কথাটো কৈ থাকোঁতে ব্ৰহ্মাদেৱে যেতিয়া তাপিত হৈ বহু বছৰকাল ঈশ্বৰক ধ্যান কৰিলে, নহয়নে? ধ্যান কৰাৰ পাছত যেতিয়া তেওঁ ধ্যান কৰি যিটো ঈশ্বৰৰ ধাৰণা আহে, সেই ধাৰণা কৰিবলৈ যাতে ব্যক্তিজনৰ শৰীৰটো প্ৰস্তুত কৰিব লগা হয় ন, মানসিকভাৱে প্ৰস্তুত নোহোৱাকৈতো ঈশ্বৰৰ ধ্যান নহয়। সেই প্ৰস্তুত কৰিবলৈ যোৱাটোৱেতো যজ্ঞ কৰ্ম। যজ্ঞত কি কৰা যায়? আহুতি দিয়া যায়। এতিয়া এই কৰ্মভাগ কৰিবলৈ যাওঁতেও ইয়াত আহুতি দিব লগা হৈছে, কাৰোবাৰ আৰ্থিক, কাৰোবাৰ মানসিক, কাৰোবাৰ কায়িক, কাৰোবাৰ বাচিক, নহয়নে? বিনা আহুতিত একো কৰ্ম নহয়। পূজা মানে কিনো? এটা আড়ম্বৰপূৰ্ণ পৰিৱেশেই পূজা নহয়। হৰিৰ পূজাত প্ৰত্যেকজন হৰিভক্তৰ অধিকাৰ আছে। পূজাত কি কৰা যায় ন? খালি কথাবিলাক আমি বহল দৃষ্টিভংগীৰে নলওঁ।
শ্ৰীমদ ভাগৱতৰ একাদশতো নিমিনৱ সিদ্ধ সংবাদত এটি প্ৰসংগ আহে। নিমিনৱ সিদ্ধ সংবাদত মহাপুৰুষে নিজে এই কথা প্ৰকাশ কৰি গৈছে যে ঈশ্বৰ কেশৱ ভকতৰ নৱনিধি তাহাংক পুজিবে যেন তন্ত্ৰবিধি। কলিত ভগৱন্তক তন্ত্ৰবিধিৰে, তন্ত্ৰ মানে এই বেজ বেজালি এইটো নহয়, আকৌ তন্মাত্ৰায় এটি তন্ত্ৰ হয়। বৈষ্ণৱৰো তন্ত্ৰ আছে। নাৰদ ঋষিৰূপে ভৈলা অৱতাৰ পাঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। আমাৰ যে এই শৰণ ভজনত যিখিনি নীতি নিয়ম দিয়ে, মাটি পানী লোৱাৰ পৰা বিচনাৰ উঠালৈকে, নহয়নে, ধূপ গছ কেনি দিব, চাকি গছ কোনফালে দিব, এইবিলাক কথাটো ভাগৱতত লিখা নাই। ক'ৰ পৰা আহিলে? সেইবিলাক নীতি সদাচাৰ আহিছে তন্ত্ৰৰ পৰা। নামঘৰ দেৱগৃহ নিৰ্মাণৰ কথা আহিছে তন্ত্ৰৰ পৰা। এই সকলো তন্ত্ৰ বিধিমতে হয়। তন্ত্ৰ মানে কিবা সেই ফাং ফুঙালি বেজ বেজালি এইটো নহয়। সময়ত এইটো ভুল ধাৰণা হৈ গ'লগৈ। এতিয়া সেই তন্ত্ৰমতে যেতিয়া ভগৱন্তক অৰ্চনা কৰা যায়, মই কোৱা নাই, এইটো নাভাবিব যে মই কলিযুগত পূজা পাতলৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এইবিলাক কথা কৈছোঁ। কাৰণ এইবিলাক কথালৈ মানুহৰ মাজত এতিয়াও ভুল ধাৰণা আছে, হয়নে নহয়? লাগে নে নালাগে? কোনোবাই নকৰে নালাগে, কিন্তু অশ্ৰদ্ধা যাতে সেই কৰ্মটোৰ প্ৰতি নহয়। কাৰণ তাতো এজন ভক্তই ঈশ্বৰকেই সেৱা কৰিছে। অতিথি এজন আহিলে যেতিয়া পালেহি, আহক, এইটো প্ৰথম গৃহস্থীজনৰ সম্বোধন নহয়। মুখ হাত দিবলৈ আমি পানী ঘটিটো উলিয়াই দিওঁ, তাৰপৰা আহক বহিবলৈ আমি আসনখন দিওঁ, হয়নে নহয়? তাৰপৰা চাহ তামোল দিওঁ, ভাল বেয়া কথা সোধোঁ। তাৰপিছত তেওঁ গ'লেগৈ, যথাসময়ত ভালদৰে সম্বোধন কৰি, পাৰিলে ধৰি লওক অসমীয়াৰ মান হিচাপততো আমাৰ মান ধৰে বুলি কয়, বস্ত্ৰ এখন দিলে, বস্ত্ৰ এখন দি অতিথিক পুনৰ আকৌ স্বস্থানলৈ গ'ম। পূজাটো সেই একেটা কামেই কৰা হয়। পূজা একো সাংঘাতিক কথা নহয়। ভগৱন্তক আমি কেনেকৈ মাতিম? ভাৱেৰে। সেয়া লাগিলে বাংময় আসনেই হওক, অন্য ঈশ্বৰৰ বিগ্ৰহ থকা আসনেই নহওক বা যিয়েই নহওক। ঈশ্বৰটো 8 প্ৰকাৰৰ মূৰ্তি আছে ন। চৈলিং দাৰুময়িং লৌহিং লেখা লেপ্যাচ চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্থ বিধা স্মিত হওক। ঈশ্বৰৰ মূৰ্তি শিলৰ হ'ব পাৰে, দাৰু অৰ্থাৎ কাঠৰ হ'ব পাৰে, মনেৰে কল্পিত হ'ব পাৰে, মণিময় হ'ব পাৰে, লিখিত হ'ব পাৰে। লিখিত মানে কি? বাংময়। বাংময় মানে শব্দ নহয় জানো? শব্দই মোৰ মূৰ্তি শ্ৰীমদ ভাগৱত। যেতিয়া প্ৰতিষ্ঠা কৰা যায়, কেনেকৈ প্ৰতিষ্ঠা কৰে? ভাগৱত ভাগচোন দোকানৰ পৰা কিনিবলৈ গ'লে জাপে জাপে আপোনাৰ দোকানৰ কেছত সোমোৱাই থৈ দিয়ে, হয়নে? কিন্তু সেই ভাগৱত নামঘৰলৈ আনি তাক চৰ্চন কৰি থোৱা ভাগত অকণ পাৰ্থক্য আছেনে নাই? কিতাপ ৰূপত একেই, কিন্তু চৰ্চনে পাৰ্থক্য আনিছে। ভগৱন্ত ক'ত আছে? আমাৰ হৃদয়ত, নহয়নে? হৃদয়ত বোলে অষ্টদল পদ্ম 8টা কোণৰ এটা মণ্ডল আছে। সেই 8টি অষ্টদল পদ্মৰ মধ্যত ভগৱন্তৰ নিবাস। প্ৰথমতে বোলে চন্দ্ৰৰ মণ্ডল আছে, তাৰপিছত সূৰ্যৰ মণ্ডল আছে, তাৰ ভিতৰত আছে অগ্নিমণ্ডল। অগ্নিমণ্ডলৰ ভিতৰত ঈশ্বৰৰ নিবাস। আৰু তাৰ কাষত যি 8টা পাহি আছে, সেই 8টা পাহিতে জীৱই নিজৰ গুণ কৰ্ম সংস্কাৰ অনুসাৰে অধিষ্ঠান লাভ কৰে। সেইদিনা এজনৰ কথা শুনিলোঁ, এজনে আপোনাৰ কি কৈছে বোলে, সেই পুৰোহিত এজনে বোলে কিবা কাম কৰোঁতে বোলে 8টা মণ্ডল যে আঁকি লয়, তাক বোলে ঈশ্বৰক ৰাখিবলৈ, দেৱী দেৱতাক ৰাখিবলৈ আপোনাৰ ডাকিনী মাতে, চাকিনী মাতে, পিখাচিনী মাতে। কৈ মানুহে মানে কিমান অধস্কা কথা কিছুমান ভাবিব পাৰে। অষ্টদল পদ্মত ঈশ্বৰৰ নিবাস স্থান, তালৈ বাৰু ডাকিনী হাকিনী এইবিলাক মাতেনে? কিবা এটা সজাবলৈ গৈ মাথতে এনেকুৱাকৈ বিকৃতকৈ কথা কিছুমান কৈ পেলাই মানে ভাবিব নোৱাৰে। সেইকাৰণে বৰকৈ আমাৰ নিচিনা মানুহবিলাকৰ কথাটো বিশ্বাস নকৰিব, নিজে শাস্ত্ৰ পঢ়িব, তেতিয়া স্বাভাৱিকতে গম পাব। নহ'লে কিবা এটা বুজাবলৈ যাওঁতে যাওঁতে কিবা এটা হৈ যায়গৈ। সেই অষ্টদল 8টা কোণত জীৱই অধিষ্ঠান লাভ কৰে। সেইকাৰণে অষ্টদলৰ মণ্ডলটো অঁকা যায় বা দেখুওৱা যায়। পূব কোণত অধিষ্ঠান লাভ কৰিলে জীৱ ৰোগীয়া হয়, পশ্চিমত অল্পায়ু হয়, দক্ষিণত তীৰ্থ অভিলাষী হয়, অগ্নিত অৱস্থান কৰিলে অতি খঙাল হয়, বায়ুকোণত অধিষ্ঠান লাভ কৰিলে সি অতি চঞ্চল হয়, ঈশানত সৎকৰ্ম অভিলাষী হয়, আৰু নৈঋতত উদাস হয়। আৰু যেতিয়া উত্তৰ কোণত অধিষ্ঠান লাভ কৰে, উত্তৰপাশিত যেবে জীৱয়ু তপন্ন ভক্তি কৰিবাক লাগি যায় তাৰ মন। এতেকে ভক্তৰ গতি উত্তৰৰ কুলে যাই যিটো ভকত সুয়সী তুনৰে। উত্তৰ পাশীত যেতিয়া অৱস্থান কৰে তেতিয়া তেওঁৰ মনত ভক্তি জাগ্ৰত হয়। সেইবাবে চাবচোন, সাধাৰণতে আমাৰ পাথৰ আসনখনো কেনি মুখ কৰি থাকে? উত্তৰ দিশলৈ। ভাগৱতৰ আৰম্ভণিটো মহাৰাজ পৰীক্ষিতে গংগাৰ পাৰলৈ গৈ কেনি মূৰ কৰি বহিছে? উত্তৰ দিশলৈ। বিদুৰ কোনফালে গৈছে? উত্তৰ দিশলৈ।
পঞ্চপাণ্ডৱ কেনি গৈছে মুক্তি বিচাৰি উত্তৰ দিশলৈ ভক্ত উদ্ধৱো বদৰিকাশ্ৰমলৈ কেনি গৈছে উত্তৰ দিশে আৰে ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে ঈশ্বৰ উপাসনা কৰোঁ আমি পূব দিশে সব উত্তৰ দিশে গৈছে আমাক কি লাগে উত্তৰায়ণ গতি পিতামহ ভীষ্ম ইচ্ছা মৃত্যুৰ অধিকাৰী আছিল নহয়নে প্ৰতিটো অংগ হৰে বদ্ধ কৰি থৈছে কালে বাচ্ছাই আছিলে ইমানখিনি কষ্ট ভুগি কাৰণ তেওঁ সৰসজ্জাত পৰিছে দক্ষিণায়ন কালত দক্ষিণায়ন কাল কেতিয়া আৰম্ভ আমাৰ সমাজ সংস্কৃতিৰ নীতি পৰম্পৰাবিলাকো ইমান শাস্ত্ৰীয় দৰ্শনেৰে গঠন কৰা হৈছিল ভাবিব নোৱাৰি মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া সূৰ্যৰ উত্তৰায়ণ কাল আৰম্ভ হয় সেইবাবে মাঘ বিহুৰ সেই সংক্ৰান্তিৰ দিনা প্ৰথম ছমাহ কোৱা হয় উত্তৰায়ণ পাছৰ ছমাহ কোৱা হয় দক্ষিণায়ন এবছৰে এটা দিন উত্তৰায়ণ কাল দিনৰ সময় দেৱলোকত আৰু দক্ষিণায়ন কাল ৰাতিৰ সময় ৰাতি কাৰোবাৰ ঘৰলৈ গ'লে দৰ্জা খুলি নিদিবও পাৰে কোন আহিছে বুলি ভাবি নহয়নে মানুহৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় দিনৰ বেলা সেইবাবে বোলে জীৱয়ো শৰীৰ এৰাৰ প্ৰশস্ত সময় হৈছে উত্তৰায়ণ বেলা সেইবাবে পিতামহ ভীষ্ম দক্ষিণায়ন কালত সৰসজ্জাত পৰিছে কিন্তু জানে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিবলৈ হ'লে মই উত্তৰায়ণ গতি পাব লাগিব সেইকাৰণে উত্তৰায়ণ বেলালৈকে তেওঁ তাত ৰৈ আছে আমাক কি লাগে উত্তৰায়ণ গতি এইবিলাক দৰ্শন কিন্তু ক'ৰবাৰ পৰা কিবা এটা বুজিবলৈ যাওঁতে কথাবিলাক কিবা হৈ যায়গৈ যাই হওক এতিয়া সেই উত্তৰায়ণ গতি প্ৰাপ্ত হয় ক'ৰ পৰা জীৱই নিজৰ সংস্কাৰৰ পৰা কিন্তু অৱশ্যে ভাগৱতৰ এইটো শক্তি আছে যে ভাগৱতে দক্ষিণায়ন কালত শৰীৰ এৰা এজন এটি জীৱকো গতি দিব পাৰে কাৰণ সেইবাবে সেই ভাগৱতৰ মাৰ্গত গোটেইকেইটা ওলোটা দেখুৱাইছে মহাৰাজ পৰীক্ষিতেও ভাদ মাহত শৰীৰ এৰিছে ভাদ মাহৰ শুক্লা নৱমী আন গোকৰ্ণত ধুন্ধুকাৰী উপাখ্যানটোৰ কথাটো আপোনালোকে জানি ধুন্ধুকাৰীও শৰীৰ এৰিছে এই দক্ষিণায়ন কালত ভাগৱতৰ এইটো কেপাচিটি তাৰ অৰ্থ এইটো নহয় যে ভাগৱত পঢ়ি আছোঁ শুনি আছোঁ তাৰ কাৰণত আৰু মই গতি পাই যাম এটা পদ্ধতি আছে ন এই পদ্ধতিটো অৱলম্বন কৰিব লাগিব মহাৰাজ পৰীক্ষিত কেনেকৈ বহিছিলগৈ সকলোৱে এৰি আমিতো একো এৰিব পৰা নাই নহয়নে পৰীক্ষিতৰ কোৱাৰ লগে লগে তেওঁৰ দৰে এইটো প্ৰস্তুতো হ'ব লাগিব আমি ইমানখিনি ত্যাগ কৰিবগৈ নোৱাৰোঁ সেইবাবে এটা সুন্দৰ ব্যৱস্থা ভাগৱতত সেইবাবে এটা ক্ৰম আছে প্ৰকৃততেতো ভাগৱতৰ কথা আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰাহে লক্ষণ বৰ্ণনা প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশ হয়নে এই 12টা স্কন্ধ এই এতিয়া কৈ থকা কথাবিলাক ব্যাখ্যা কিয় নহয় কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে হৈ আছে সম্পূৰ্ণ 4টি শ্লোকত আছিল নাৰায়ণে 4টি শ্লোকত ব্ৰহ্মাক দিছিল ব্ৰহ্মাৰ পৰা আহি শুকদেৱৰ হাতত 12 স্কন্ধ হৈ গ'ল শুকদেৱৰ পৰৱৰ্তী আচাৰ্যসকলে তাত নতুন কথা যোগ দিয়া নাই নহয়নে হৈ গ'ল পৰৱৰ্তী সময়ত তাৰ ওপৰত ভাষ্য গ্ৰন্থ লিখিলে যাক কোৱা হ'ল সেইবাবে মহাপুৰুষে কলম ধৰিছে যেবে টিকা ভাষ্য চাই দেখা এইটো কথা নাই নিন্দা তেবে বুলিবাহা মোক মই লিখা কথাখিনি যদি বোলে ভাগৱতৰ ভাষ্যত নাই তেতিয়ালে তোমালোকে নামানিবা হয়নে সেইবাবে অৰ্থটো বিচাৰি গুৰিলে যাব লাগে নহ'লে মানুহৰ মুখত শুনি থাকিলে কেতিয়াবা অৰ্থৰ অনৰ্থ হৈ যায় বাৰু যাই হওক এতিয়া সেই কথা ৰাখিবলৈ যাওঁতে চাওকচোন আজিকালি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বুলিলে কিছুসকল আছে জংগী মহটোৰ নিচিনা হৈ যায় সেইবোৰ যেন একেবাৰে অদৰকাৰী বিষয় নহয় শিষ্যজনৰ ভিতৰত যদি গ্ৰহণশীলতা থাকে সকলোৰে পৰা ল'ব পাৰে মহাপুৰুষ মাধৱদেৱে কি কৈছিল ঘোষাশাস্ত্ৰভাগ ভক্তি মাৰ্গত যিমানবিলাক ভক্তিপৰক শ্লোক আছিল গোটেই আগম নিগম শাস্ত্ৰ অধ্যয়ন কৰি তাৰ পৰা ভক্তিপৰক গ্ৰন্থ কথাখিনি লৈ আনিবি নহয়নে যেতিয়া মই নিজকে ভক্ত বুলি ভাবিছোঁ মোৰ দায়িত্ব কি যাৰ পৰা ভক্তি মাৰ্গত আগবাঢ়িবলৈ যি শিকিব পাৰি সকলো গ্ৰহণ কৰা নহয়নে মুছলিমজনৰ পৰাও শিকিব লগা আছে ইয়াত কোৱাৰ কাৰণে অসন্তোষ নকৰিব নামাজ পঢ়াৰ লগে লগে শুনাৰ লগে লগে য'তে আছে ততে ৰৈ দিয়ে ততে পঢ়ি দিয়ে নহয়নে 5টা সময় যদি নামাজ পঢ়িবলৈ যায় 5টা সময় যায় আমাৰকেইটাক আকৌ টানিয়ে থাকিব আহচোন নামঘৰলৈ যাওঁ গোসাঁই ঘৰত সেৱা কৰোঁগৈ গধূলা হ'ল চাকি গছ দিয়েগৈ ঠিকে আছে চাকি গছ দিয়া কামটো ঘৰখনৰ নিৰ্দিষ্ট এজন সদস্যৰ হ'ব পাৰে কাৰণ চাকি গছৰ আমাৰ নিৰ্ণয় আছে নহয়নে ভজনীয়াজনেহে চাকি গছৰ নিৰ্ণয়টো জানে সেইকাৰণে বোলে ঘৰখনৰ মা হওক দেউতা হওক ককা হওক আইতা হওক চাকি গছ নিৰ্দিষ্ট এজনে জ্বলায় সেৱা কৰিবলৈতো বাকী কেইজন সদস্য যাব লাগে নে নালাগে আমাৰ যায় জানো নাযায় খোৱা সময়ত আকৌ এইটো নকয় বোলে মায়ে খালে নহয় মায়ে খালেও হৈ যাব সেইটো কি এলাহ ইমান জ্বৰ হৈ গ'লনে ইষ্ট উপাসনা স্বয়ং অসুৰবিলাকেও এৰা নাছিলে নহয়নে ৰাৱণ বলি বিষপৰ্বা বান এইবিলাক অসুৰ দৈত্য দানৱ বুলিও কওঁ যদিও এইবিলাকে নিজৰ ইষ্ট উপাসনাটো কাহানিও এৰা নাই এৰিছে জানো আমি এৰি দিওঁ সমস্যাটো সেইখিনিতে সিমানকণহে কৰিব লাগে বৈষ্ণৱৰ ব্ৰাহ্মণৰ ভক্তৰ শক্তি ক'ত
সন্ধ্যা কৰ্মত, হয়নে? সেইবাবে বাহিৰত থকা চৰাই চিৰিকটিকেইটাও সন্ধ্যা সময়ত বাঁহলৈ উভতে। নামঘৰৰ দবাকোবটো মনত পেলাই দিয়ে যে দম, দয়া, দান। সেইখিনি সময়ত অন্ততঃ নিজকে দমন কৰা, নিজৰ ওপৰত দয়া কৰা, ঈশ্বৰৰ নাম লোৱা, নিজেও লোৱা, আনকো ঈশ্বৰৰ নাম ল'বলৈ প্ৰেৰণাটো দিয়া, হয়নে? মই যদি আৰু চুট্টাই কৰি তিনিআলি মূৰত লেকচাৰ মাৰিবলৈ ওলাই যাম, কি সন্ধ্যাটো থাকিলে? যাওক, যাবলৈ আপত্তি নাই, হয়নে? কিন্তু সন্ধ্যা লগা যদি ঘৰখনত থকা গৈছে, নথকাসকলৰ কথা কোৱা নাই, কাৰণ সকলো ব্যক্তিটো সন্ধ্যা লগা সময়ত ঘৰতেই যে থাকিব এইটোতো জৰুৰী নহয়, সকলোৱে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ। অন্ততঃ যিকেইজন আছে তেওঁলোকে গাটো ধুব নোৱাৰিলেও তাকো মানি লোৱা গৈছে। এতিয়াতো ঠাণ্ডা দিনত কিছুৱেতো সুযোগ ল'বই, সেইবিলাক ব্যক্তিগত বিষয়। অন্ততঃ মুখ হাতকেইটা ধুই হ'লেও ঈশ্বৰৰ ওচৰত গৈ ধূপ এডাল জ্বলাই, ধূপডাল জ্বলাব কাৰণে মনেৰে ঈশ্বৰক চিন্তা কৰা প্ৰয়োজন। সেইকণকে হৈ থাককচোন সদায়, আন নহ'লেও সেইকণ এৰিব নালাগে, হয়নে? যাক আমি গুৰু সেৱা বুলি কওঁ। যদি সেইকণতো যদি নিষ্ঠা আছে, তেতিয়াহ'লে বেলেগকৈ শাস্ত্ৰ নপঢ়িলেও হ'ব, তেওঁ তেনেদৰে গতি পাব। একলব্যই যেতিয়া গুৰু দ্ৰোণাচাৰ্যৰ ইচ্ছাৰ অবিহনে তেওঁ প্ৰতিমূৰ্তি সন্মুখত ৰাখি তেওঁ নিজৰ দৃঢ় বিশ্বাসেৰে সেই মূৰ্তিৰ পৰা অস্ত্ৰ শিক্ষা ল'ব পাৰিছিল, তেতিয়া গুৰু প্ৰদত্ত মন্ত্ৰেৰে নিষ্ঠা সহকাৰে সদায় মই ইষ্টদেৱক স্মৰণ কৰি কিয় গতি নাপাম? গতি পামেই, যদি মনত দৃঢ়তাটো আছে, হয়নে? খালি সেইকণ লাগিব। কিন্তু কি ক'ব, চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো পটককৈ মনত ৰয়, গুৰুৱে দিয়া কথাকেইটা আকৌ দুবাৰ ক'লেও মনত নৰয়। কি বুজালে? আমুকৰ পুতেকৰ জীয়েকৰ শাহুৱেকৰ বৈয়েকৰ নাম পটককৈ মনত ৰয়, হয়নে? কিন্তু এইবিলাক কথা বোলে পঢ়ি থাকিলেও গাই থাকিলেও মনত নৰয়। সমস্যাটো সেইখিনিতেই। যদি ৰজু তমু গুণবিলাক ভিতৰত বেছি আছে, তেতিয়াহ'লে সেইবিলাক কথা বেছিকৈ মনত ৰ'ব। সাত্বিক গুণটো থাকিলেহে অকণমান সাত্বিক কথাখিনি হ'ব। জিঅ' মোবাইলটোৱে জিঅ' ছিগনেলহে পাব, এয়াৰটেলৰ নাপায় নহয়, হয়নে? এই ছিগনেলটো ভাল কৰিবলৈ সেইকাৰণে সত্ত্বগুণটো ক'ৰ পৰা আহিব? ভাল খাদ্যৰ পৰা, ভাল বাক্যৰ পৰা, ভাল আচৰণৰ পৰা। আৰে কুকুৰটোক যদি মই সোণৰ থাল এখনত খাবলৈ দিওঁ, তেতিয়া সেই থালখন নি যদি মানুহ এটাক খাবলৈ দিওঁগৈ, সোণৰ থাল বুলি জানো মানুহে খাব? বুলি কুকুৰটোক দিয়া থালখনত মোক আপুনি কিহত দিবলৈ, কেলৈ দিবলৈ আহিছে? খাম জানো? আৰু পোহনীয়া কুকুৰ হওক লাগিলে, সোণৰ থাল হ'লেও কুকুৰটোক দিয়া থালখন যেতিয়া আৰু ধুই পখালি মই মানুহক দিব নোৱাৰোঁ, সেই মই এইখন মুখে যদি বৰ বেয়া মাত মাতোঁ, তাৰপৰা মই আৰু নাম লৈ থাকোঁ, ঈশ্বৰে গ্ৰহণ কৰিব নকয়। সমস্যাটো ক'ত? অসুৰেও যিমান বেয়া মাত মতা নাছিলে, আজিকালি সিমান বেয়া মাত আছে, হয়নে নহয়? অসুৰবিলাকেওতো বেয়া মাতৰ কথা, অশ্লীল শব্দ উচ্চাৰণৰ ক'তো ৰেকৰ্ড নাই। ইমান যদিও ধ্বংসাত্মক আছিল, আজিকালি কি ক'ব? মুখে মুখে মন্ত্ৰ ফুটা দি ফুটে, হয়নে? বাক্যৰ সংস্কাৰ লাগে। যেতিয়ালৈকে বাক্য সংস্কাৰিত নহয়, তেতিয়ালৈকে জীৱনো ভাল হ'ব নোৱাৰে। ভক্তিটো বহুত দূৰৰে কথা। সেইকাৰণে কোনোবাই আমাক ভুলকৈ মগজত সোমোৱাই দিলে ভক্তি কৰাটো আটাইতকৈ সহজ বুলি। কোনে কৈছে ভক্তি সহজ বুলি? আটাইতকৈ টান। কৰিব জানিলেহে সহজ। ভক্তি সহজ বুলি আমি কেতিয়া ভাবি ল'লোঁ? যেতিয়া আমি অনুকূল পৰিৱেশ এটা দেখিলোঁ, বুলি বৰ ধুনীয়াকৈ গা পা ধুই ধুতি চুটি পিন্ধি আহিলোঁ, নামঘৰত চাকি জ্বল ধূপ জ্বলালৈ সেৱা কৰিলোঁ, ঈশ্বৰৰ কথা ক'লোঁ, হৈ গ'ল ভক্তি। কিন্তু তাত থাকোঁতে কেইবাৰ ঈশ্বৰক চিন্তা কৰিলোঁ? সেইটোতো মই বিশ্বাস কৰি চোৱা নাই ন। ঘৰলৈ যাওঁতে মই ইয়াত আছোঁ, এটা ঘৰত গৈ মই কেনেকৈ আছোঁ, কি কৰিছোঁ, আপোনালোকে মোক জানো দেখিছে? নাই দেখা নহয়। আজিকালি ভুৱা ডক্তৰ ওলাইছে, ভুৱা DC ওলাইছে। এই মাৰ্কটোত কি ভুৱা নাই নি? আটাইতকৈ বেছি কিন্তু ধৰ্মৰ নামতে আছে। সেইবাবে ভগৱন্তই কৈছে সৰ্বমাৰ্গেষু দুষ্টেষু কলৌ খলু ধৰ্মিনী। এতিয়া কাকো বিশ্বাস কৰিব নোৱাৰি। বিশ্বাস একমাত্ৰ নিজক কৰিব। সেইকাৰণে নিজক ঠিক কৰিব লাগে, হয়নে নহয়? মোকো আপুনি সম্পূৰ্ণ ওপৰত বিশ্বাস নকৰিব, কাৰণ মই কিমান শুদ্ধ একমাত্ৰ মই জানো আৰু ভগৱন্তই জানে, হয়নে? সেইকাৰণে অনুসৰণ কাকো কৰিব নালাগে, হয়নে? অনুসৰণো কৰিব নালাগে, শিক্ষাটো ল'ব লাগে। হাঁহটো বোকা পানীতে চৰি থাকে, পানীখিনিহে খায়, বোকাখিনি উলিয়াই দিয়ে, হয়নে? সেই ফিল্টাৰ এটা নিজৰ ভিতৰতো লাগে। চাবচোন, কাঁচ, চিচা এখনত যদি শিলগুটি এটা দলিয়াই দিয়া হয়, চিচাখন ভাগি থাকিব নাথাকে? মানুহৰ যে আইনাত লগোৱা থাকে ঘৰত, চিচাখন ভাগি থাকিব। কিন্তু তেনেকুৱা আৰু এখন চিচা আছে নহয়, গুলিটো মাৰিলেও আপোনাৰ নাভাগে। চাবলৈ গ'লেতো দুইখন চিচা। এই যিখন চিচাত গুলিটো লাগিলতো ভগা নাই, সেইখন চিচাই সেইটো শক্তি কেনেকৈ পালে যে গুলিটো ইমান স্পীডত গৈ মৰাৰ পাছত বুলেট প্ৰুফ, বুজি পাইছেনে? গাড়ীবিলাকতো যে লগোৱা থাকে, সেইখনে যে ভাগি যোৱা নাই।
তাক গৰম কৰিছে, ঠাণ্ডা কৰিছে, আকৌ গৰম কৰিছে, ঠাণ্ডা কৰিছে, গৰম কৰিছে, ঠাণ্ডা কৰিছে। তাৰ ফলত তাক ইমান টান কৰি দিয়া হ'ল যে গুলিটো লাগিলে সি নাভাগে। ভগৱানেও সেইকাৰণে কি কৰে, জীৱনত যে সুখ দুখ দিয়ে, এই ভাল দিয়ে বেয়া দিয়ে, ভাল দিয়ে বেয়া দিয়ে, তাৰ ভিতৰত এইটোক বুলেট প্ৰুফ কৰি পেলাই, যাতে সংসাৰ পোৱা নোপোৱাৰ পৰা তেওঁ বিচলিত নহয়। ভক্তি সেইকাৰণেই কৰিব লাগে, যাতে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ আহিলেও নাহিলেও সেইখিনিয়ে মোক বিচলিত কৰিব নোৱাৰে। ভগৱান কৃষ্ণই এইটো জানিছিল ন, মহাভাৰতৰ যুদ্ধৰ কথা। আনকি বাদ দিয়ক, অভিমন্যুৰ মৃত্যুৰ কথাটো তেওঁ জানিছিল নে নাজানে? কিন্তু সেই অভিমন্যুক তেওঁ ভগৱন্তই ৰাখিব নোৱাৰিলেনে, যে বোপাই তই আজি বেহু মাজলৈ নাযাবি, বেহু মাজলৈ গ'লে তই আজি মৃত্যুৰ মুখত পৰিব লাগিব। ক'ব পাৰিলেহেঁতেন না? ক'লে জানো? নক'লে। কৰোণাময় বুলি তেওঁ চৰণত ধৰিছোঁ ঠিকেই, কালৰ মূৰ্তিও সেইজনেই, যিজনক কৰোণাময় বুলি কোৱা গৈছে। সেইটো মনত ৰখা প্ৰয়োজন, যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব, হয়নে? আৰু কৃষ্ণ ভক্তি পৰায়ণ হ'লে কি হয়, এই গ্ৰহদোষ, কালদোষ এইবিলাকৰ কথা ইমান চিন্তা কৰিবলগীয়া নহয়, যদিও সেইটো এটা পৰ্যায় পোৱাৰ পাছত। কাৰণ কি হয়, এই যেতিয়া দুৰ্যোধনে মানে মহাৰাজ ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্ৰৰ ৰণৰ বাবে অনুমতি দিছিল, তাৰ আগতে মানে কি হ'ল, ৰাজপুৰোহিতক মতাই আনি পেলাই দুৰ্যোধনৰ শুৱনি, বুজি পাইছে নহয়, শুৱনিখন চাবলৈ ৰাজপুৰোহিতে ক'লে, বোলে মহাৰাজ আপুনি নিশ্চিন্ত থাকক, দুৰ্যোধনৰ ৰাজযোগ আছে, ৰজাৰ দুৰ্যোধনেই হ'ব, যুদ্ধত জয়ী হ'বই, যুদ্ধৰ কাৰণে অনুমতি দি দিয়ক। কৃষ্ণ আছে, কি হ'ল, অনুমতি দি দিলে, সেইকাৰণে যুদ্ধ হ'ল। পিছত লাহে লাহে যেতিয়া 10 দিনৰ পাছত দেখিলে এইফালে পিতামহ ভীষ্ম শৰহৰ্যাত পৰিলে, গুৰু দ্ৰোণাচাৰ্যৰ মৃত্যু হ'ল, আধা অক্ষৌহিণী সেনা নষ্ট হৈ গ'ল। ধৃতৰাষ্ট্ৰ ডাঙৰ চিন্তা লাগিলে যে পুৰোহিতে মোক ঠগিলে, ৰাজপুৰোহিতক মতাই আনিলে, বোলে আপুনি ভুল গণনা কৰিছে, আপুনি কৈছে দুৰ্যোধনৰ ৰাজযোগ আছে, আমাৰ আধাতকৈ বেছি সংখ্যক সৈন্য নিধন হৈ শেষ, আপুনি কৈছিল বোলে দুৰ্যোধনৰ ৰাজযোগ হৈছিল, বিজয় দুৰ্যোধনৰ পৰা কেনেকৈ হ'ব, আমাৰ আধাতকৈ বেছি সৈন্য সংখ্যা মৰি গ'ল। সেই বুলি কৈ ৰাজপুৰোহিতৰ একদম খঙাল। তথাপিও ৰাজপুৰোহিতে কিতাপ ভুল হৈ গ'ল বুলি আকৌ গণনা কৰি চাই ক'লে যে নহয় মহাৰাজ, মোৰ ভুল হোৱা নাই, দুৰ্যোধনৰ শুৱনি মতে তেওঁৰ ৰাজযোগেই আছে, তেওঁ ৰজা হ'বই লাগে। তাৰ পাছতো যেতিয়া দেখিলে যে তাৰ বিপৰীত ফলেই দেখা গৈছে, অলপ সময় ভাবি চিন্তি দেখিলে, তেওঁ কৈছে বোলে এই কুৰুক্ষেত্ৰৰ ৰণৰ মাজত এনেকুৱা কোনোবা এজন আছে যি গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ সৈতে খেলা কৰি আছে, ভগৱান কৃষ্ণ। গোটেই স্থিতিবিলাক সলাই পেলালে, যিটো শুৱনিয়ে কৈছিল সেইটোক পৰিৱৰ্তন কৰিলে, সেইবাবেতো দুৰ্যোধনৰ মৃত্যু। যেতিয়া অধৰ্মৰ পক্ষত থকা যায় ন, তেতিয়াহ'লে বিধিৰ বিধানো সলনি হৈ যায়, তাক ৰাস্তাৰ পৰা আঁতৰাবলৈ, তাক পথৰ পৰা আঁতৰাবলৈ। ধৰ্ম বুলি ক'লে কেৱল এটা সহনশীলতা নহয়, সহনশীলতা এটা পৰ্যায়লৈকেহে থাকে, এটা সময়ত সহনশীলতা নাইকিয়া হয়গৈ, হয়নে? কিন্তু আমি যিজনক ঈশ্বৰ বুলি কৈছোঁ, তেওঁৰ ভিতৰত কিন্তু ইমান সহনশীলতা আছে, ভৃগুৰিখীয়ে গৈ পেলাই গুৰ মাৰি দিছিলগৈ। আমাৰ মানুহক দিয়া হ'লেতো কি কৰিলোহেঁতেন ঠিকেই নাই, হাত মোৰ ভৰি এক হৈ থাকিলেহেঁতেন। কিন্তু ভৃগুৰিখীয়ে যেতিয়া গুৰ মাৰি দিলেগৈ নাৰায়ণৰ বক্ষত গৈ, তেতিয়া কি ক'লে যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালেনি? ইমান সহনশীলতা। ভক্তিয়ে কি কৰে, ব্যক্তিজনক সহনশীল কৰে। মনে যি ভাবি পোৱা গৈছে ঈশ্বৰৰ কৃপা হৈছে কাৰণে মই জীৱনত পাবলৈ সেইখিনি পাইছোঁ, আৰু যদি নাই পোৱা তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছা। তাৰ ফলত অভিযোগটো নাই, আমুকৰ কাৰণে নাপালোঁ, তামুকৰ কাৰণে নাপালোঁ, আমুকৰ কাৰণে হ'ল, তামুকৰ কাৰণে নহ'ল। এইবিলাক চব নিজৰ মনটোক সান্তনা দিবলগীয়া কথা। মোৰ জীৱনত যদি কিবা এটা বিপদ ঘটে ন, তেতিয়া মই কওঁ এই আমুকৰ কাৰণে মোৰ এনেকুৱা হ'ল, সেইটো নিজৰ মনটোৰ সান্তনাৰ বাবে। মানুহে জীৱনত সুখ দুখৰ নামত যি পায় সকলো নিজৰ কৰ্মফল। আনকি এইটোও নহয় বোলে পতিৰ বা স্বামীৰ অৰ্ধপুণ্য পত্নীয়ে পায়, পত্নীৰ অৰ্ধপুণ্য স্বামীয়ে পায়, এইবিলাক চব মন ভাল লগা কথা, তেনেকুৱা কোনো কথা শাস্ত্ৰত উল্লেখেই নাই। ইয়াত আপুনি মই যিটো সম্পৰ্কতে চব ঋণৰ আদান প্ৰদানৰ বাবে, হয়নে? ঋণী হৈ আছোঁ, সেইকাৰণে সেইটো সম্পৰ্ক পোৱা গৈছে, ঋণ আদায়ৰ বাবেহে সেইখন ঘৰত জন্ম পাইছোঁ, এইটো বাস্তৱিকতা। সত্যটো যে সদায় মিঠা হ'ব জৰুৰী নহয়, কেতিয়াবা সত্যটো বহুত তিতা হয়, হয়নে? আৰু সেইকাৰণে চাবচোন, মৰিলেও মৃতকৰ লগত চোৱা আছে বুলি আমাৰ ধৰি লওক জোতা চেণ্ডেলৰ পৰা আৰম্ভ কৰি বিচনা পত্ৰ সকলো পঠাই দিয়া যায়। অলংকাৰকেইটা পঠাই জানো? নপঠাই নহয়। এইবিলাকৰ ক্ষেত্ৰত অন্য ধৰ্ম আমাৰ মাজত একো পাৰ্থক্য নাই। আসক্তিটো আছে যে, সোণ ৰূপৰ অলংকাৰকেইটা খুলি থৈ দিব, কোনে খুলিবলৈ যাব? যাক মই জীৱনত শত্ৰু বুলি ভাবি আছিলোঁ তেওঁ যাব জানো? নাযায়, এই ইষ্ট মিত্ৰ পৰিয়ালৰ মানুহকেইটাই যাব, হয়নে? বাস্তৱিকতা সেইটোৱেই। জীৱনটোত যাত্ৰা মাটিৰ পৰা মাত্ৰ মাতিলে, পথাৰত খেতি কৰিছোঁ,
খেতি ধান চপাই আনিলোঁ, চাউল হ'ল, চাউলক সিজালোঁ, খালোঁ, অন্ন হ'ল, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ততোমাংসাত, তাৰপিছত মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য বা শুক্ৰ, স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ। শৰীৰত একমাত্ৰ এটাই বৰ্জনীয় পদাৰ্থ আছে য'ত প্ৰাণ শক্তি আছে, সেয়া হৈছে এই স্ত্ৰী ৰজ আৰু পুৰুষৰ বীৰ্য বা শুক্ৰ। অন্য সকলো বৰ্জনীয় দ্ৰব্য কোনো প্ৰাণ শক্তি নাই। সেইবাবে যেতিয়া প্ৰজা সৃষ্টি অৰ্থাৎ সন্তান সৃষ্টিৰ বাবে বীৰ্য দান হয় তাক যজ্ঞ বুলি কোৱা হৈছে, হয়নে? আৰু ভোগৰ নিমিত্তে যদি সেই বীৰ্য নিক্ষেপ হয় তাক বন্ধন কোৱা হৈছে। ভাৱটো কি? ভাৱ অনুসৰি কৰ্ম সলনি হৈ যায়। আৰু যেতিয়া সেই স্ত্ৰী পুৰুষৰ বীৰ্য ৰজৰ মিলন হয় তেতিয়াইতো গৰ্ভ উৎপত্তি হয়। মনুষ্যৰ সেইবাবে প্ৰথমটো সংস্কাৰেই হৈছে কি? গৰ্ভ সংস্কাৰ, নহয়নে? গৰ্ভ সংস্কাৰ। ঘৰটো বনাওঁতে আমি পৰিকল্পনা কৰি বনাওঁ নে নবনাওঁ? ঘৰটো ক'ত কেনেকৈ কি থাকিব, হয়নে? কিবা এটা কিনিবলৈ যাওঁতে, বজাৰ কৰিবলৈ যাওঁতেতো আমি লিষ্ট এখন বনাই যাওঁ, পৰিকল্পনা কৰি যাওঁ, নহয়নে? বজাৰখন কৰিবলৈ যাওঁতে পৰিকল্পনা কৰি কৰিছোঁ, ঘৰটো বনাওঁতে পৰিকল্পনা কৰি কৰিছোঁ। তেতিয়া জীৱ এটা যেতিয়া সংসাৰলৈ আহিব বিনা পৰিকল্পনাত আনিলে হ'বনে? নহ'ব ন? সেইকাৰণে গৰ্ভ সংস্কাৰ। কিন্তু এটা কথা চাওকচোন, আপোনাৰ মোৰ জন্ম ইচ্ছাকৃতভাৱে হৈছে নে অনিচ্ছাকৃতভাৱে হৈছে? কথাটো গভীৰকৈ যদি ভাবি চোৱা যায়, আপোনাৰ মোৰ জন্ম ইচ্ছাকৃতভাৱে হৈছে নে অনিচ্ছাকৃতভাৱে হৈছে? এইখন পৃথিৱীত কাৰো জন্ম ইচ্ছাকৃতভাৱে নাই হোৱা, অনিচ্ছাকৃতভাৱে হৈছে, হয়নে? হয়নে নহয়? যেতিয়া অনিচ্ছাকৃতভাৱে জীৱ এটা আহিছে তেতিয়াহ'লে অনিচ্ছাকৃতভাৱে ঈশ্বৰ প্ৰাপ্তিও সম্ভৱ নহয়নে? পিতৃ মাতৃৰ পৰা যেতিয়া মোৰ শৰীৰটো অনিচ্ছাকৃতভাৱে সৃষ্টি হ'ল, তেওঁতো সকলো জানে, তেওঁৰ সন্মুখততো অনিচ্ছাকৃতভাৱে আমি তেওঁক প্ৰাপ্তি সম্ভৱ হৈ যাব পাৰে। চিন্তাটো খালি স্পষ্ট হ'ব লাগে। আৰু সেই গৰ্ভ সংস্কাৰ কৰিবলৈ যাওঁতেও আমাৰতো খলধলি লাগে। এবছৰলৈকে যদি কেনেবাকৈ ল'ৰা ছোৱালী মোক দেখুৱাব নোৱাৰে, কোৱাকৈ আৰম্ভ কৰি দিব, নহয়নে? এইটো কিছুসকলৰ মানসিকতা। এবছৰ হ'ল বুলিব হোৱাই নাই নে ল'ৰা ছোৱালী একো? কিছুমান কথা বেয়া লাগে আৰু আমাৰ মুখৰ পৰা শোভাও নাপায়, হ'লেও কৈছোঁ আৰু। কিন্তু চাওক যে সন্তান জন্ম দিবলৈ হ'লেও এটা কেনেকুৱা ধাৰা ভাগৱত মাৰ্গত দেখুৱাইছে যে সেই সন্তান জন্ম দিয়া কাৰ্যকো কিদৰে এটা আধ্যাত্মিক সাধনালৈ ৰূপান্তৰ কৰিব পাৰে, নহয়নে? সপ্তধাতুৱে হৈছে শৰীৰটোৰ আধাৰ, নহয়নে? এই সপ্তধাতু সৃষ্টি হ'বলৈ যাওঁতে যদি সত্ত্বগুণৰ পৰা হৈছে তেতিয়াহ'লে তেওঁ সাত্বিক হ'বই, যদি ৰজগুণৰ পৰা হৈছে তেতিয়াহ'লে তেওঁ ৰজগুণীয়া হ'বই। আৰু শিকাই বুজাই তেওঁক ধৰ্ম মাৰ্গলৈ আনিব নোৱাৰে। আৰু যদি তমোগুণীয়া হৈছে তেতিয়াহ'লে আৰুতো ক'বলেই নাই, গুৰু গোসাঁই একো নামানে, আৰু বুজাই থাকক, হয়নে? কাৰণ মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত যেনেধৰণৰ অন্ন খাই, যি ভাৱ ৰাখে, যেনেধৰণৰ চিন্তা কৰে, সেইবিলাকৰ আধাৰতে সন্তানটিৰ গুণ বৈশিষ্ট্যও বহুখিনি বিকাশ পায়, হয়নে? সেইবাবে আগতে গৰ্ভপালন কৰা আইগৰাকীক মহ এটাও মাৰিবলৈ নিদিয়ে, কয়নে নকয়? ইমানভাৱে সূক্ষ্মভাৱে চিন্তা কৰিছে যে মহটো মাৰিলে কিজানি হিংসাৰ ভাৱ আহিব গৰ্ভৰ সন্তানটিত, নহয়নে? খোৱা বোৱাবিলাক বহুত সতৰ্কতাৰ বাছ বিচাৰ কৰা হয়, কিয়? যাতে সেই খোৱা বোৱাবিলাকে গৰ্ভস্থ সন্তানটিক কষ্ট নিদিয়ে। কাৰণ নেমু টেঙা টোপাল এটা চকুত পৰিলে আমাৰ চকুটো কেনেকুৱা লাগিব? যদি জ্বলা টেঙা তিতা এইবিলাক অধিক খোৱা হয়, এইবিলাক গৈ পেলাই ক'ত পৰিব? এই কোমল শৰীৰটোতেইটো পৰেগৈ ন? জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত যত তাৰৰ ৰসগৈয়া শৰীৰে পৰে, মূৰ্ছা যায় সেহি নয়, সিটোতো বাৰে বাৰে মূৰ্ছিত হৈ থাকে। আমাৰ অনুভৱ হয় এইফালে বোলে বাওঁফালে অনুভৱ হৈছে, সোঁফালে অনুভৱ হৈছে, নাই এনেকুৱা মাতৃসকলে কয় ন? কিন্তু আচল কথা হ'ল কি, সি গৰ্ভ ক্লেশ ভুঞ্জি আছে, কষ্টত আছে। কেনেকৈ কিয় কষ্টত আছে বুলি কোৱা হৈছে? আপুনিয়ে ভাবি চাওক, বিচনাখনত কুচমুচ খাই মানুহটো কিমান দেৰি শুই থাকিব পাৰিব? ভৰি চৰি কুচাই মেলি গাঁঠি বিষত ৰ'ব নোৱাৰা নহ'বনে? ডাঙৰ মানুহজনেই কুচমুচ খাই বিচনাখনত শুব নোৱাৰে, নহয়নে? কঁকাল বিষে ধৰিব, গাঁঠি বিষে ধৰিব। কেঁচুৱাটো মাতৃগৰ্ভত কেনেকৈ শুই থাকে? গৰ্ভমুদ্ৰাত, হয়নে? নাৰীডালে পাক মাৰি ধৰি থাকে। সি গৰ্ভক্লেশ ভুঞ্জা নাই নি? ভুঞ্জি আছে। সেইবাবে গোবিন্দ মিশ্ৰৰ পদগীতাত এটা বৰ সুন্দৰ কথা লিখিছে, চৌৰাশী নৰক গৃহে থাকি ভুঞ্জু তথাপি চেতন নাই। চৌৰাশী নৰক বেলেগকৈ ভুগিবলৈ নাই আৰু প্ৰভু ঘৰত থাকিয়ে, গৰ্ভত থাকিয়ে ভুঞ্জি আছোঁ, হয়নে?
আৰু সেই গৰ্ভবাসত জীৱই যেতিয়া সেই সপ্তধাতুৰ পাছত পুৰুষৰ আপোনাৰ বীৰ্য শুক্ৰৰ মিলনৰ পাছত গৰ্ভ সৃষ্টি হয়, সৃষ্টি হোৱাৰ পাছত চতুৰ্থ মাহত যেতিয়া জীৱ আহি প্ৰৱেশ কৰেহি, কেনি প্ৰৱেশ কৰি ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰই হয়নে? সেইবাবে এই আমাৰ যিটো কয় চুলিৰ চকৰি থকা হয়নে, এই ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰক সেইবাবে ভগৱানৰ নিৰ্মালীও আমি ইয়াত লওঁ। আইগৰাকীয়ে ধৰি লওক বিবাহিত আইগৰাকীয়ে কপালৰ সেন্দুৰকণো ইয়ালৈকে লয়। আজিকালিহে টিক মাৰি লৈ থৈ দিয়ে আৰু নহয় নহয়। প্ৰতিটোৰে একোটা দৰ্শন আছিল। মণিকূট ভাগো পৃথককৈ ৰখা হয়, কাৰণ এই নামঘৰ ভাগৰ গঠনো সেই শিৰৰ লগত তুলনা আছে। সাধাৰণতে 5টি 5টি 10টি খুটাই থাকে, পিছত সংখ্যা বাঢ়ে আৰু বহল হ'বলৈ। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, দশ ইন্দ্ৰিয় ধৰি ৰাখিছে। বাটচৰাটো চলন যুগল, এই অংশ হৃদয়, দুফালে দুখন বাৰান্দা প্ৰকৃতিৰ আৱৰণ। নামঘৰ তাপ ওপৰত ছাদখন আগতে কাছ পিঠিয়াকৈ চোৱা যায়। কাছ পিঠিয়াকৈ যেতিয়া চোৱা যায় 3টি তৰপত, 17 তিনি গুণে 3টি তৰপ। আজিকালিহে ধৰি লওক পকী আৰু টিং লগোৱাৰ ব্যৱস্থা আহিলে। মণিকূট ভাগ অকণ পৃথককৈ শিৰ অংশ, য'ত পৰমাত্মাৰ স্থান। যেতিয়ালৈকে মই নিজকে জীৱাত্মা ভাবি সন্মুখত পৰমাত্মা স্থিত আছে এই ভাৱনাৰে নবহোঁ, তেতিয়ালৈকে স্থূল বৈকুণ্ঠ প্ৰৱেশ নহয়। কেৱল কথাতে থাকি যায় স্থূল বৈকুণ্ঠ। প্ৰতিটো কথাৰে একোটা দৰ্শন আছে। আৰু ইয়াত প্ৰৱেশ কৰাৰ পাছত যেতিয়া 9 মাহ 10 দিনত তাৰ শৰীৰটো বিকাশ পায়, বিকাশ হোৱা সি অলপ সংস্কাৰ ক'ৰ পৰা পায়? পূৰ্বৰ সঞ্চিত কৰ্মৰ আধাৰত। পূৰ্ব জন্মত যি কৰিলে তাৰ পৰা অলপ সঞ্চিত কৰ্ম আহে, নহয়নে? অলপ সংস্কাৰ ক'ৰ পৰা পায়? সেই পিতৃ মাতৃৰ পৰা। কেৱল মহাদেৱকে অৰ্ধনাৰীশ্বৰ কোৱা নহয়, প্ৰত্যেক জীৱই অৰ্ধনাৰীশ্বৰ। অৰ্থাৎ পিতৃৰ পৰাও 23ডাল ক্ৰমোজম আহে, মাতৃৰ পৰাও 23ডাল ক্ৰমোজম আহে। লগ লাগিহে তাৰ বংশগতিটো সৃষ্টি হয়, হয়নে নহয়? এইটো শৰীৰতে স্ত্ৰী পুৰুষৰ 2টা তত্ত্ব আছে। আৰু চাবলৈ গ'লেতো ভক্তি মাৰ্গৰ দৰ্শনত আমি পুৰুষ বুলি এজনকেই মানো, সেইজন হৈছে ভগৱন্ত, বাকী সকলো প্ৰকৃতি। সেইবাবে পুৰুষজনে ঈশ্বৰৰ কৰ্ম গোটেই উৰণিখন লৈ লয়। কিয় লয়? প্ৰকৃতি। পুৰুষ ইয়াত কোনো নাই, তেওঁহে পৰম পুৰুষ, সকলোতো প্ৰকৃতিৰ পৰা প্ৰকট হৈছে, হয়নে? এইটো ভাৱ। আৰু যাই হওক, এতিয়া সেই 9 মাহ 10 দিনৰ বিকাশৰ পাছত তাৰ যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে ই কান্দি কান্দি আহে। গৰ্ভতে কি আছিল চব পাহৰি থাকিলে। অন্য জীৱটো আকৌ কান্দি কান্দি নাহে নহয়। আমি সেই মাতৃৰ গৰ্ভৰ পৰা বোলে লভিলা চেতনতে তীক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ, তেতিয়া ঈশ্বৰক পাহৰি থাকে। গৰ্ভতে থাকোঁতে ঈশ্বৰক স্তুতি কৰে, প্ৰভু পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম। বাৰে বাৰে মোৰ জন্ম হৈছে, বাৰে বাৰে মোৰ মৃত্যু হৈছে, বাৰে বাৰে বিভিন্ন মাতৃগৰ্ভত মই শয়ন কৰি আছোঁ। এইবাৰ আৰু মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ মই তোমাক ভজনা কৰিম, তুমি যেন মোক উদ্ধাৰ কৰিবা, হয়নে? জীৱ গ'লেও চোৱা লাগে, জন্মিলেও চোৱা লাগে। চোৱা মানে কি? চাপ, নহয়নে? এই শৰীৰটোৰ ওপৰত মোৰ পিতৃ পিতামহ পৰপিতামহ উদ্ধৱ পৰপিতামহৰ চাপ আছে। বংশগতি, বংশগতি নাহে জানো? চোৱা মানেইতো চাপ। সেইবাবে আমাৰ জন্ম হ'লেও চোৱা মানে। কিছুসকলে নামানে, মনা নমনা নিজৰ ৰুচিৰ কথা। আমি শ্ৰুতি মাৰ্গ মতে চলা মানুহ, শাস্ত্ৰৰ বিধানৰ ওপৰত আমাৰ বিধান নচলে, সেইকাৰণে মানিলে ভাল। কিছুৱে এইটো অদ্ভুত যুক্তি দিয়ে, বোলে সন্তান এটি জন্ম হৈছে কি মাক দেউতাকে অপৰাধ কৰিলে নিজে চোৱা বুলি যাই কৈছে। আৰে সেইটো অপৰাধ নহয়, সেইটো যে শৰীৰটো অপবিত্ৰ হ'ল। শৰীৰটোৰ শুদ্ধিৰ কাৰণে সম্পূৰ্ণ এমাহ দিন আমাৰ মাংগলিক কোনো কৰ্ম কৰা নহয়। আৰু পিতৃ মাতৃৰ বাবেহে, কিন্তু একেখন ঘৰতে থকাৰ বাবে এই গোটেই সদস্যকেইজনে সেই চোৱাটো পালন কৰে, নহয়নে? তাত আকৌ বেলেগ কিবা যুক্তি দৰ্শনৰ কথা নাহে। কাৰণ শ্ৰুতি স্মৃতি মম আজ্ঞা য় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মমত দূৰি মত ভক্ত ন বৈষ্ণৱ। আমি হৈছোঁ শাস্ত্ৰ বিধান মতে চলা। শাস্ত্ৰ বিধি বিধানক যি লংঘন কৰে তেওঁ কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰে। পৰাপক্ষত শাস্ত্ৰ বিধান মতেই সকলো কৰ্ম কৰাটো প্ৰয়োজন, আৰু তাক সময় দিয়াটো প্ৰয়োজন। কিন্তু আজিকালি কি হ'ব? বেছি যুক্তিবাদী, বেছি বৈজ্ঞানিকতাৰ ভূতটো মূৰত উঠিলে নহয়, সেইকাৰণে মানুহে এইবিলাক কিছু উপেক্ষা কৰিবলৈ ধৰিছে। নহয়, পূৰ্বৰ যিদৰে কৃষ্ণক মানিব লাগিব। কৃষ্ণ নামটো কোনে দিলেহি? ঋষি গৰ্গই, নহয়নে? ঋষি গৰ্গৰ পৰম্পৰাকো মানিব লাগিব। ঋষি গৰ্গই নামটো দিলে কাৰণে কৃষ্ণক পালোঁ। এতিয়া ঋষি গৰ্গৰ পৰম্পৰাক নামানো, কিন্তু কৃষ্ণক মানিম, এইটোতো হ'ব নোৱাৰে। সন্মান সকলো পৰম্পৰাৰ প্ৰতি। আৰু যাই হওক, এইটো বেলেগ কথা। জন্ম হোৱাৰ পাছত সি ক্ৰমাৎ শিশুকাল পাৰ কৰে, নহয়নে? যেতিয়া কেঁচুৱা হৈ থাকে, সি প্ৰথম বগাবলৈ আৰম্ভ কৰে। কি আমাৰ শৰীৰত পঞ্চকোষৰ বিকাশ হয়। অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ। যেতিয়া কেঁচুৱাটোৱে প্ৰথম বাগৰিবলৈ আৰম্ভ কৰে, তেতিয়া চাবচোন সি যিহকে পায় তাকে মুখলৈ নিব বিচাৰে,
বিচাৰে নে নিবিচাৰে? আইসকলেতো ভালকৈ জানিব। মাটিৰ লদা এটা পালে তাকো মুখলৈ নিব, পলিথিনৰ টুকুৰা পালে তাকো মুখলৈ নিব, চব বস্তু খাব বিচাৰে, হয়নে নহয়? সেই শিশুটিয়ে যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিব, তাকে আকৌ মাকে খোৱাবলৈ পিছে পিছে দৌৰি ফুৰিব লাগে। শান্তিয়ে নাথাকে, বহুৱাই থ'লেও দৌৰ মাৰি ক'ব পাৰি, হয়নে নহয়? সিদিনালৈকে যিটো সন্তানে যিহকে পায় তাকে মুখলৈ নিছিল, অকণমান ডাঙৰ হোৱাৰ লগে লগে সি দৌৰি ফুৰে, একেথৰে নাথাকে, নহয়নে? খোজকাঢ়িব পৰা হোৱাৰ লগে লগে আৰু অকণমান বয়স বহাৰ লগে লগে কি হয়, মাকে আৰু ভাল বস্তু বনাই দিয়ক। ঘৰত থকা ধান থাকে, কেনেকৈ ওলাই যাওঁ খেলিবলৈ, লগৰকেইটাৰ ওচৰলৈ যাওঁ, খোৱা বোৱাৰ প্ৰতি কোনো চিন্তা নাহে, নহয়? খাবলৈ পালেও পালে নাপালেও নাই, হয়নে? এই পৰিৱৰ্তনটো কিয় হয়? প্ৰথম কি বিকাশ পায়? অন্নময় কোষ। সেইবাবে সেইখিনি সময়ত শৰীৰটো অন্নৰ প্ৰতি সম্পূৰ্ণ সতৰ্ক হৈ থাকে, যিহকে পায় তাকে মুখলৈ নিয়ে। সেইকাৰণে সেই শিশুকালত তাৰ অন্ন সম্পূৰ্ণ শুদ্ধ আত্মিক হ'ব লাগে। অন্নপ্ৰাশনতো সেইবাবে আমাৰ পঞ্চামৃত দিয়ে, নহয়নে? মাছ মাংস জোল বা মিতিৰ কুটুমেহে খায়, সন্তান দি বদনাম দি আমি মানুহে খাওঁগৈ, দেখিছেনে? কিমান কপটীয়া জীৱ। সিটোতো নকয় মই মাছ খাওঁ মঙহ খাওঁ বুলি, কিন্তু জোলখিনি নি পেলাই তাৰ মুখত দিয়া হৈছে অন্নপ্ৰাশনৰ নামত। সেইটোতো নহয় ন। ব্যক্তিগত ৰূপত কোনোবাই কি খাইছে তাত ক'বলগীয়া নাই, কিন্তু সংস্কাৰ যেতিয়াতো আচৰণ হয় সেইখিনি সময়ত অন্ততঃ তাৰ মুখত সেই ভাল বস্তুখিনি, শুদ্ধ আত্মিক দ্ৰব্যখিনি দিয়াটো প্ৰয়োজন। মই জীৱ হত্যা হিংসাৰ কথা নকওঁ, আচল কথা হ'ল গুণৰ। কোনটো গুণ লাগে? সাত্বিক গুণটো লাগে ন। সাত্বিক গুণটো ক'ৰ পৰা আহিব? সাত্বিক খাদ্যখিনিৰ পৰা। গতিকে সাত্বিক খাদ্যখিনিত বেছি গুৰুত্ব এটা দিব লাগে সেইখিনি সময়ত, নহয়নে? তাৰপিছত যেতিয়া সেইখিনি সময়ত যদি তাৰ অন্নময় কোষটো সাত্বিক হৈছে, তেতিয়াহ'লে ছিষ্টেমটো ঠিকেই যাব ন। তেনেকেই বোলে সৃষ্টিখন চলিয়ে আছে ইমানখিনি চিন্তা নকৰাকৈ। সৃষ্টিখন চলি থকাটো ডাঙৰ কথা নহয়। আমি জীৱনত বিচাৰোঁ ন, ভালতকৈ যাতে ভালটো খাবলৈ পাওঁ, ভালতকৈ যাতে ভাল কাপোৰযোৰ পিন্ধিবলৈ পাওঁ, ভালতকৈ যাতে ভালদৰে থাকিব বিচাৰোঁ নে নিবিচাৰোঁ? গতিকে যদি আমি ইচ্ছা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটোক আৰু সুন্দৰ কৰিব পাৰোঁ শাস্ত্ৰীয় তথ্যবিলাকৰ জৰিয়তে। সেইবাবে এইখিনি কথা কোৱা হৈছে। কাৰোবাক ভুল ধৰিবলৈ, কাৰোবাক জ্ঞান দিবলৈ, কাৰোবাৰ ওপৰত জ্ঞানী দেখুৱাবলৈ এইখিনি কথা কোৱা হোৱা নাই। আৰু এইখিনি কথা মোৰ কথা নহয়, আপোনাৰ কথা নহয়, শাস্ত্ৰৰ কথা, হয়নে? ইয়াৰ পাছতে কি বিকাশ পায়? প্ৰাণময় কোষটো। সেইবাবে প্ৰাণ চঞ্চল হৈ থাকে। আমাৰতো পঞ্চপ্ৰাণ আছে ন শৰীৰত, প্ৰাণ, অপান, ব্যান, সমান, উদান। এই 5 প্ৰকাৰৰ প্ৰাণবায়ু আছে। উশাহত প্ৰাণবায়ু, নিশাহত অপান বায়ু, সমস্ত শৰীৰতে ব্যাপ্ত হৈছে ব্যান বায়ু, নাভিত আছে উদান বায়ু। এই পঞ্চপ্ৰাণে শৰীৰটো ধাৰণ কৰি আছে। সেইবাবে যেতিয়া আগতে চাবচোন, মানুহ এজন যেতিয়া মৃত হয়, মৃত হোৱাৰ লগে লগে তেওঁক দাহ সংস্কাৰ কৰিবলৈ নিয়া নাযায়। তুলসী তললৈ উলিয়াই পেলাই অন্ততঃ 3 ঘণ্টা সময় সেই শটোক ৰখা যায়। আজিকালিহে সময় নাই, সোনকালে বোলে মৰিলে জ্বলাই মেলি আজৰি হ'ব লাগে। কিয়? কাৰণ এই পঞ্চপ্ৰাণ ওলাই যাবলৈ মিনিমাম অন্ততঃ সেই 3 ঘণ্টাৰ সময় লয়। প্ৰথমতে প্ৰাণবায়ু, তাৰ পৰা অপান বায়ু, সমান বায়ু, ব্যান বায়ু, উদান বায়ু। সেই পঞ্চপ্ৰাণ সম্পূৰ্ণ ৰূপত শৰীৰৰ পৰা ওলাই যোৱাৰ পাছতহে সেই শৰীৰটো দাহ সংস্কাৰ কৰা যায়। ইমানখিনিলৈকে তথ্য আছিল, নহয়নে? কাৰণ মৃত্যুৰ পাছতো যেতিয়া যন্ত্ৰবিলাক বিকল হৈ যায়, সেইখিনি সময়তো 45 মিনিট সময়লৈকে শৰীৰটোত সেই প্ৰাণ থাকে। সেইখিনি সময় কোৱা হয় ভৈৰৱী যাতনা। চকুৰ প্ৰচাৰতে সকলো দেখি থাকে, কিন্তু একো ক'ব নোৱাৰে। হাতেৰে কিবা এটা দেখুৱাব বিচাৰে, কিন্তু দেখুৱাব নোৱাৰে। প্ৰাণ আছে। জীৱনটোত যি কৰিলে, এই কেমেৰাত যে ৰীল চলে, চব চকুৰ আগত ৰীল চলি যায়। তাৰ পাছতহে জীৱ শৰীৰৰ পৰা বাজ হয়। সেইবাবে আচলতে এই পৰম্পৰাখিনি আছিল। বাৰু যাই হওক, অন্নময় কোষৰ পাছতে কি বিকাশ হয়? মনোময় কোষ। আৰু সেই মনোময় কোষকে সেইখিনি সময়ত শাস্ত্ৰত কয় পৌগণ্ডকাল, যেনেকৈ আমাৰ কৈশোৰ কালটো। সেইখিনি সময়ত কি হয়, ঘৰত আৰু মাকে ভালকৈ ভাত বনাওঁ, তাত ধান্দা নাথাকে। কেনেকৈ লগৰকেইটা ওচৰলৈ খেলিবলৈ যাওঁ, ওলাই যাওঁ, নহয়নে? বেছিকৈ ঘৰ সেইখিনি সময়ত মন চঞ্চল হৈ থাকে। আৰু মনৰ স্বাভাৱিক প্ৰকৃতিটো হৈছে অধোগামী। ই সদায় অধোলে যাব বিচাৰে, নহয়নে? ভাত খাই আছোঁ নহয়, এই বোলে আজি অকণমান বোলে গধূলা সময়ত নামঘৰলৈ যাবলৈ লাগিছিল, এই কামৰ পৰা আহি ভাগৰ লাগিছে, সেইখিনি সময়ত যাবলৈ মনটো নাযায়। হয়, ভাগৰ লাগিহে দিনটো কাম কৰি পেলাই, নহয় জানো? কিন্তু তিনিআলি মূৰত যদি হুলস্থুলতা হয়, তেতিয়াহ'লে ভাগৰ হৈ নাথাকে আৰু, নহয়নে? এই ভৰিকেইটাত জোৰ ক'ৰ পৰা আহে নাজানো, তাত উপস্থিত হৈ দিমগৈ। কোনেনো কি লাগিলে জানো, কোনে কাক মাৰিলে। এইটো ব্যক্তিজনৰ দুখ নহয়, এইটো ইন্দ্ৰিয়ৰ দুখ। হে, ইন্দ্ৰিয়বিলাক স্বাভাৱিকতে চঞ্চল, হয়নে? ভুলতে সেইকাৰণে বেয়া মাতটোহে ওলাই যায়। ভুলতে ৰামকৃষ্ণ বুলি নোলায়। নাকে বেয়া গোন্ধটো পটককৈ পায়। ভুলটো চকুটোতে পটককৈ দেখে, ভালটো আকৌ পটককৈ নেদেখে নহয়, দেখে জানো?
নেদেখে। এইটো ইন্দ্ৰিয়ৰ স্বাভাৱিক প্ৰকৃতি। সেইখিনি সময়ত মনক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ কি কৰা হৈছিল? পূৰ্বতে এইটো পৰম্পৰা আছিল, গুৰুকুললৈ পঠাই দিছিল, নহয়নে? আগতে গুৰুকুলৰ ব্যৱস্থা আছিল নহয়। গুৰুকুলত নিজৰ জীৱনত যাৱতীয় সকলো শিক্ষা তেওঁ লৈছিল। গুৰুকুলত গৈ পেলাই তন্ত্ৰ মন্ত্ৰ শিকিছিল। এয়াই নহয়, গুৰুকুলত পঢ়ি পেলাই বিমান বিদ্যা, ঔষধ বিদ্যাও শিকা গৈছিল। কাৰণ চিকিৎসা বিজ্ঞানৰ প্ৰথমখন গ্ৰন্থ ঋষি পৰম্পৰাৰ পৰাই ওলোৱা। ঋষিমুনি বুলি ক'লে আজিকালি মানুহে ভাবে দাড়ি দীঘল, চুলি দীঘল, আৰু যেনেকৈ বোলে কাম নাই বন নাই আৰু গছৰ তলত বহি আছে। ঋষিসকলক অপমান কৰা যায় আজিকালি। কিছু আপোনাৰ হেৰিয়েতো যেনেকৈ উপস্থাপন কৰে, ঋষিয়ে প্ৰৱেশ কৰিছে নে দৈত্যই প্ৰৱেশ কৰিছে একোৱে পাৰ্থক্য নাই, যিটো মুড লৈ প্ৰৱেশ কৰে। আৰু তেওঁলোকৰ সমান চিন্তাধাৰা, তেওঁলোকৰ সমান দৰ্শন আজিলৈকে কোনেও কৰিব পৰা নাই, হয়নে? বিমান শাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, ৰসায়ন বিজ্ঞান, মহাকাশ বিজ্ঞান কি নাই? একমাত্ৰ আমাৰ সংস্কৃতিটোতে এইটো কোৱা হৈছে যে শাস্ত্ৰৰ ওপৰত কোন আছে? গণিতম মূৰ্ধনি স্থিতম, গণিত, অংক, নহয়নে? ধৰ্মতনো গণিতৰ কথা আহিব পাৰেনে? কিন্তু আছে। নামঘৰ ভেটিটো বনাবলৈ যাওঁতেও গণিত আছে, বেদীখন বনাবলৈ যাওঁতেও গণিত আছে। আপোনালোকৰ ইয়াত কেনেধৰণে আৰ্হি আছে নাজানো। ভাগৱতৰ যে এই বেদী ভাগ যে বনোৱা যায়, কিয় বনোৱা যায়? এই মহাপুৰুষৰ ধৰ্মৰ মূল ভেটি হিচাপত কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, 4 বেদ স্বৰূপ বুলি কোৱা হয়। সেই ৰূপত সাক্ষী ৰূপত 4 শাস্ত্ৰ ৰখা হয়, নহয়নে? ভাগৱতৰ আগলৈ কাষলৈ যোৱাৰ আগতে সাধাৰণ আমি মানুহে সেই কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী পঢ়িব লাগে, চাব লাগে। কিন্তু ৰত্নাৱলী, ঘোষা এইবিলাক ক'ৰবাতে থাকি যায়, নহয়নে? ভক্তি, প্ৰেমাৱলী, কিন্তু তাৰ পৰা ভেটিটো নিৰ্মাণ হয়। আৰু বেদীখনত যে শংখ চক্ৰ গদা পদ্ম দিয়া হয়, ইয়াততো 10 গছ দিয়া হৈছে। সাধাৰণতে চাবচোন পূৰ্ণ বেদীত 32 গছ বন্তি দিয়ে, এইফালে 16 গছ, এইফালে 16 গছ। নিৰ্ণয়টো কিছু কিছু ঠাইত বেলেগ হয়। কিয় দিয়া হয়? বৈকুণ্ঠ, স্থূল বৈকুণ্ঠকত মণিকূট, হয়নে? মণিকূটৰ পৰা ভগৱন্তক সমস্ত জীৱকুলৰ বাবে ভক্তজনে আমন্ত্ৰণ কৰি আনিছে। আমন্ত্ৰণ কৰি অনাৰ প্ৰতীক ৰূপত সেই বেদীখন ভগৱন্তৰ 32 অলংকাৰ পৰিধান কৰে, নহয়নে? 32 অলংকাৰ প্ৰতীক ৰূপত 16 গছ, 16 গছ, 32 গছ বন্তি, সাক্ষী, শংখ চক্ৰ গদা পদ্ম তেওঁৰ ভূষণ, হয়নে? আজিকালি কিছু জেগাত আৰু এই ফ্ৰেম এটা বনাই আনি পেলাই বহুৱাই দিয়েহি, নহয়নে? বেছি আধুনিকতালৈ গুচি গ'লগৈ। সেইটো আচলতে নহয়। বেদীখন স্থাপন কৰা যায়, তাৰ প্ৰতিটোৰে একোটা নিৰ্ণয় থাকে, হয়নে? কিয় দেখুওৱা গৈছে? তাৰ আধাৰতেতো আমি ঈশ্বৰক চিন্তা কৰোঁ, নহয়নে? এতিয়া মনটোক নিয়ন্ত্ৰিত কৰিবলৈ, মনটোক সংযম কৰিবলৈ, গুৰুমুখী কৰি, গুৰুৱে আমাৰ গুৰুমুখী কৰাৰ ব্যৱস্থাটো কেতিয়া কি কয়? সাধাৰণতেতো শৰণ, যিটো প্ৰতিজ্ঞা প্ৰত্যেক জীৱই মাতৃগৰ্ভতে ঈশ্বৰক কৰি থৈ আহে যে প্ৰভু এই শৰীৰটোৰ পৰা জন্ম হৈ মই তোমাক ভজনা কৰিম। কিন্তু জন্ম হোৱাৰ লগে লগে সি পাহৰি যায়, সংসাৰখনলৈ অহাৰ লগে লগে। সেই প্ৰতিজ্ঞাটো কোনে মনত পেলাই দিয়ে? গুৰুৱে শৰণ দিওঁতে ঈশ্বৰত আশ্ৰয় প্ৰদান কৰায়, হয়নে নহয়? সেইকাৰণে অকণমান বুদ্ধিটো অহাৰ লগে লগে, অকণমান চিন্তা কৰিব পৰা শক্তিটো হ'লে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে। গুৰুমুখী কিদৰে হোৱা যায়? বোলে মই আমুক সত্ৰৰ শিষ্য, মই আমুকত শৰণ ল'লোঁ, সেয়াই শৰণ নি? নহয় নহয়। গুৰুৱে কি কৈছে শৰণত, সেইটোতো মনত ৰাখিব লাগিব। গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি। গুৰু বাক্যত যদি আস্থা নাই, তেতিয়াহ'লে মই ঢেৰ শাস্ত্ৰ পঢ়িতো লাভ নাই, নহয়নে? পাহৰি যায় বুলি আমাৰতো হৰিভকত এজনো পাতি দিয়ে, নহয়নে? সমাজে কি বুলি ভাবি ল'লে হৰিভকত কেলৈ পাতি দিয়ে? এই পিছত বোলে বিয়া পাতিলে একেলগে ছাতি ধৰিব লাগিব, ছাতি ধৰা সখী। সেইটো সমাজৰ লোকাচাৰ। কিয় পাতি দিয়ে হৰিভকত? হৰিভক্তিৰ সাক্ষীৰ ওপৰত, হয়নে? তই বুলিও সম্বোধন কৰিব নোৱাৰে। বান্ধৱ আছ বিষ্ণু ভক্ত আছ। কেনেবাকৈ যদি বন্ধুটো বেয়া হয়, তেতিয়াহ'লে সকলো শেষ আৰু। কিয়? ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ আগতো খোলা খুলিকৈ যিকেইটা কথা নকয়, সেইকেইটা কথা নিজৰ বন্ধুবৰ্গৰ আগত কয়গৈ। জ্যেষ্ঠজনেও নিজৰ অভিজ্ঞতাৰ পৰা সেইটো ক'ব পাৰে, হয়নে নহয়? নিজৰ লগৰী সংগীবিলাকৰ আগত সেইকেইটা কথা কয়গৈ। তেতিয়া সংগটো ভাল হ'ব লাগিব নালাগে? কাইলৈ যাতে ঢকা এটা মাৰি মদ খাবলৈ লগ ধৰিব নোৱাৰে, বন্ধুটো ভাল হ'ব লাগে। সেইবাবে বন্ধুত্ব বুলিলে হৰিভক্তৰ কথা কৈছে, হয়নে? নহ'লে অৱনতিৰ মাধ্যম সংসাৰখনত ঢেৰ আছে, হয়নে? আমি নিজে চইচ কৰি ল'ব পাৰোঁ, কিন্তু ভালতকৈ ভাল লাগে। নিচা কৰিব লাগে, মানুহে ভাল নিচা কৰিব লাগে, যিটো নিচাই মানুহৰ চিন্তা বুদ্ধি শক্তি অৱনমিত কৰে। সেইটো নিচা আমাক নালাগে। যিটো নিচাই মানুহৰ বুদ্ধিকতা, চিন্তা, পবিত্ৰতা ঊৰ্ধ্বগামী কৰে, সৃষ্টি কৰে, সেইটো নিচা লাগে। ভাল বস্তুৰ মাজত, ভাল খাদ্যৰ মাজত, ভাল মানুহৰ সংগৰ মাজত, সেইটোতো নিচা কৰিব পাৰি। ভগৱানৰ নাম লোৱাটো এক প্ৰকাৰৰ নিচা,
নহয়নে? নহ'লে কঁকালত বিষ থকা আইতাগৰাকীও কঁকালত বিষ থকা ককাজনো লাখুটিডাল লৈ নামঘৰলৈ কিয় আহিছে? কিবা এটা আছে ন আন্তৰিকতা, কিবা এটা ঈশ্বৰৰ প্ৰতি ভাৱ আছে ন? কিহে বাধ্য কৰাইছে? এতিয়াও বহি থাকোঁতে আপোনালোককতো কোনেও বহি থাকক বুলি বহি থকা নাই, মন গৈছে অকণমান উঠি যাওঁ নি, গাঁঠি বিষেও ধৰিছে, হয়নে নহয়? কিন্তু হ'লেওতো বহি আছে। কিয় বহি আছে? কিবা এটাতো তেওঁৰ প্ৰতি আছে ন? তেওঁক ভাৱ দিলে সেই ভাৱৰ গভীৰতা আমি জীৱনত অনুভৱ কৰিব পাৰোঁ। সেইবাবেই এইখিনি দিয়া হৈছিল। অধোগতিৰ মাধ্যম সংসাৰখনত ঢেৰ আছে, দুঃখালয়ম অশাশ্বতম। গতিকে মনটোক সংযম কৰিবলৈ গুৰুমুখী হোৱা, নহ'লে চাওক